গুপ্তবিদ্যা বুলি ক'লে যেনেকৈ ভণ্ডামীবিলাক সেইবিলাক একচুৱেলি গুপ্তবিদ্যাৰ নপৰে, সেইবিলাক হ'ল টকা কমোৱাৰ এটা মাধ্যম। টেৰট কাৰ্ড ৰিডিঙৰ ওপৰত আমি প্ৰেডিকশ্যন কেনেকৈ কৰিব পাৰোঁ? ইচ্ছাটো প্ৰয়োজনমূলক হ'ব লাগে, তেতিয়া তাত আপোনাৰ সফলতা বেছি দেখা পোৱা যায়। তো প্ৰপাৰ যদি কথাটো গম পোৱা যায় এষ্ট্ৰলজিৰ থ্ৰুদিও আমি সন্তান পাব পাৰোঁ? মই নিশ্চয় যে আপোনালোকৰ এইটো মাজৰ যিটো ৰেখা হেডলাইন, সেই হেডলাইন গৈ পেলাই যদি একদম তললৈ গুচি গৈছে তেতিয়াহ'লে বহুত বেছি ডিপ্ৰেছিভ হ'ব, আপুনি বহুত বেছি টেনশ্যনত থাকিব, অভাৰ থিংকিং বেছি কৰিব। নিজৰ স্বামীৰ কাৰণে পত্নীয়ে এনেকুৱা কোনটো কাম কৰিব লাগে যাৰ বাবে স্বামীৰ ভাল হওক, আৰু স্বামীয়ে এনেকুৱা কি কৰিব লাগে যে পত্নীৰ ভাল হওক? শনিৰ কথা আমি ভয় কৰোঁ যে শনি দশা চলিছে, শনিৰ 7.5 চলিছে, শনিৰ ঢেইয়া চলিছে, গতিকে আমাৰ জীৱনত বহুত ডাঙৰ ঘটনা হৈ যাব। তেতিয়া হ'ব যেতিয়া শনি নীচ হৈ বহি আছে, ক্ৰূৰ গ্ৰহৰ লগত বহি আছে, শত্ৰু গ্ৰহৰ লগত বহি আছে, তেতিয়া প্ৰব্লেম কৰিব। নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ, আৰু বাৰ্তালাপৰ আজিৰ অতিথি হৈছে পপী দেৱী বাইদেউ, আৰু বাইদেউ কেইবাবাৰো বাৰ্তালাপলৈ আহিছে, আজি পুনৰ স্বাগতম। বাইদেউ নমস্কাৰ। নমস্কাৰ চক্ৰ, ধন্যবাদ থাকিলে পুনৰ মাতাৰ কাৰণে। ধন্যবাদ। কেইবাটাও প্ৰশ্ন আজি, নিশ্চয়, আৰু আমি আলোচনা কৰি বহিছোঁ। এই প্ৰশ্নসমূহৰ ভিতৰত গুপ্তবিদ্যা জ্যোতিষশাস্ত্ৰৰ অংশ হয়নে? ক'ব আপুনি। টেৰট কাৰ্ড ৰিডিঙৰ ওপৰত আমি প্ৰেডিকশ্যন কৰিব পাৰোঁনে? অ'কে। তাৰপিছতে আজিকালি ল'ৰা ছোৱালীয়ে ধৰক এনজাইটি, ডিপ্ৰেশ্যন এইবিলাকত গৈছে, তো আমি তেওঁলোকক ঠিক কৰিব পাৰোঁনে এষ্ট্ৰলজিৰ জৰিয়তে বা কিবা ব্যৱস্থাৰে? ঠিক আছে। তাৰপিছত কেৰিয়াৰ চইচ কৰোঁতে সদায় বিপাঙত পৰে ন, তো কেৰিয়াৰ চইচ কৰোঁতে এষ্ট্ৰলজাৰৰ ওচৰত আহিব লাগে নে নালাগে? ঠিক আছে। তাৰপিছত শনি গ্ৰহক লৈ মানুহৰ মনত খুব এটা ডাঙৰ ভয় থাকে, বিপদত পৰিব নেকি, বহুত পিছত ছাকচেছ আহিব নেকি, এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন লৈ বাইদেৱে মই আজি বহিব বিচাৰিছোঁ। গতিকে প্ৰথম প্ৰশ্ন বাইদেউ এইটোৱে, গুপ্তবিদ্যা কি? ই জ্যোতিষশাস্ত্ৰৰ অংশ হয় জানো? কাৰণ আজিকালি বহুত দেখিছোঁ ছ'চিয়েল মিডিয়াত মই এনেকুৱাও দেখিছোঁ, হঠাৎ বহুত কেইজন কি ক'ব, ছ'চিয়েল মিডিয়াত আজিকালি দেখিছোঁ, অসমতো সেই বাহিৰৰ যেনেকৈ আমি কওঁ ন, মানুহকে ভগৱান বনাই দিয়া ছিষ্টেমটো ইয়াতো বহুত দেখিছোঁ। শেহতীয়াকৈ এখন ডাঙৰ চকীত বহি থাকিব, বহুতক আশীৰ্বাদ দিব। একচুৱেলি এইসমূহ গুপ্তবিদ্যাৰ অংশ নে এইটো অলপ বেলেগ ছিষ্টেম কিবা? হয়, গুপ্তবিদ্যাৰ অংশ হিচাপত আমি যেনেকৈ অকাল চায়েন্স বুলি যেতিয়া কওঁ, অকাল চায়েন্সটোৰ ভিতৰত গুপ্তবিদ্যা পৰে। এতিয়া গুপ্তবিদ্যা বুলি ক'লে আমাৰ অসমত অকণ ভয় খায়, কাৰণ গুপ্তবিদ্যাক অকণমান বেলেগ ধৰণে লৈ গৈছে। এতিয়া গুপ্তবিদ্যাৰ ভিতৰত আমাৰ জ্যোতিষশাস্ত্ৰ পৰে, অংকশাস্ত্ৰ পৰে, তাৰ লগতে বিভিন্ন টেৰ' কাৰ্ডৰ আমাৰ মডেলিটি বহুত আছে, সেইকেইটা পৰে। তাৰ লগতে পৰে আমাৰ হস্তৰেখা পৰে, তাৰ লগতে কিছুমান জৰা ফুকা, যেনেকৈ আমাৰ আগৰ দিনত ককাহঁতে বা আইতাহঁতে অকণমান কাৰোবাৰ পেট ফুলিলেও আদা অকণমান জাৰি দিছিলে, নিমখ অকণমান জাৰি দিছিলে, বা অন্য তেল অকণমান জাৰি দিছিলে, সেইবিলাকো গুপ্তবিদ্যাতে পৰে। কিন্তু গুপ্তবিদ্যাৰ আন এটা কাৰক হ'ল যে আমাৰ যিসকল আমি ফেমিনাইন এনাৰ্জি যিবিলাক আছে, যেনেকৈ আমাৰ 10 মহাবিদ্যাৰ ভিতৰত যিখিনি ফেমিনাইন এনাৰ্জি আছে, তেওঁলোকক যেতিয়া আমি সাধনা কৰোঁ সেইটো গুপ্তবিদ্যাত পৰে। কিন্তু সেই গুপ্তবিদ্যাটো সাধনা আৰু গুপ্তবিদ্যাৰ জ্যোতিষশাস্ত্ৰৰ অকণমান পৃথক হয়। সেইবিলাক বামাচাৰ মাৰ্গ, কলাচাৰ মাৰ্গ, সম্মাচাৰ মাৰ্গ, বিভিন্ন মাৰ্গৰ যোগেদি কৰা হয় গুপ্তবিদ্যা। কিন্তু যেতিয়া আমি এষ্ট্ৰলজিৰ কথা কওঁ, তেতিয়া এষ্ট্ৰলজি পাৰ্টটো অকণমান বেলেগ ধৰণে হয়। জ্যোতিষ মানে হ'ল পোহৰ, পোহৰৰ পৰা আমি যেতিয়া এটা আন্ধাৰৰ পৰা যেতিয়া পোহৰৰ দিশে আমি গমন কৰোঁ, বা আমি কেনেধৰণৰ আমাৰ লাইফষ্টাইল হ'ব, আমি এই বিষয়ে জানিবৰ কাৰণে আমি জ্যোতিষশাস্ত্ৰ, অংকশাস্ত্ৰ, হস্তৰেখা, টেৰ' ৰিডিং বা অন্য মাধ্যম যোগেদি আমি জানিব পাৰোঁ। আকাশিক ৰেকৰ্ডিং হয় বা আকাশিক কাৰ্ড হয়, এইবিলাক বহুত আছে, বিভিন্ন মাধ্যম আছে, চবৰে বেলেগ বেলেগ ধৰণে কৰে, সকলোৱে বেলেগ বেলেগ ধৰণে ৰিচাৰ্জ কৰি পেলাই সেই লাইনত আগুৱাই গৈছে। কিন্তু আপুনি যিটো কথা ইয়াতে উলিয়ালে যে যোনে এনেকুৱা ভণ্ড কিছুমান আছে, মই ইয়াতেতো ডাইৰেক্ট মই নিজেও এই বস্তুটো বিৰোধ কৰোঁ, যদিও মই সাধনাৰ লগত জড়িত। হয়তো আপুনি আজি অকণমান গম পালে যে কেনেকুৱা সাধনাৰ লগত জড়িত। যিখিনি সঁচাকৈ সাধনাৰ লগত জড়িত, গুপ্তবিদ্যাৰ লগত জড়িত, ফেমিনাইন এনাৰ্জিৰ লগত জড়িত, তেওঁলোকে কেতিয়াও আচলতে অপেনলি এনেকৈ নকয়। ভৰিকেইখন আগুৱাই দি পেলাই সেৱা জনোৱা, ফুল দি পূজা কৰোৱা,
বা আপুনি আজিকালি ছ'চিয়েল মিডিয়াত খুব আমাৰ অসমৰে বহুত মানুহক এনেকৈ দেখা পাওঁ যে তেওঁলোকে গুপ্তবিদ্যাৰ নামত কৰি আছে, কিন্তু সেইবোৰ আচলতে গুপ্তবিদ্যা নহয়, এইবিলাক ভণ্ডবিদ্যা বুলি ক'ব লাগিব। কিছুমান মানুহ মই দেখিছোঁ শেহতীয়াকৈ এটা সময়ত তেওঁলোকৰ প্ৰফেশ্যন বেলেগ আছিল, হঠাৎ তেওঁলোকে প্ৰফেশ্যন চেঞ্জ কৰি তেওঁলোকে দীক্ষা লৈ কিবা বেলেগ ধৰণৰ পূজা কৰি তেওঁলোকে এনেকুৱা খবৰ আহে মানে এইবিলাকৰ ওপৰত কিয় মাত নাপাতে চক্ৰপাণি, আপুনিওতো এষ্ট্ৰলজিৰ লগত জড়িত হৈ থাকে। মই কৈছোঁ এইবিলাকতনো আমি কি মাত মাতিম, কিবা যদি অসুবিধা পাইছে তেতিয়াহ'লে আইনৰ ওচৰত যাওক, এনেকৈ কৈ থৈ দিওঁ আৰু। বাট বুজিও নাপাওঁ আচলতে কি চলি আছে, ক'ত কি চলি আছে। তেতিয়াহ'লে গুপ্তবিদ্যা কি হয় সেইটো কৈ দিয়ক। ইয়াৰ মাজতে এটা কথা মই ইয়াতে টানো, সিদিনাখন মই এটা পডকাষ্ট কৰিছিলোঁ হিমাক্ষীৰ ওচৰত। তাতে মই কোনো ধৰণৰ মই কেতিয়াও এইবিলাক বস্তু মই যি গুপ্তবিদ্যাৰ কথা গুপ্তয়ে থাকে, তাত মই অপেনলি কাৰো আগত নামেই গুপ্তবিদ্যা। তো তাতে দুই এজনে বৰ বেয়াকৈ কমেণ্ট কৰিছে, আৰু মই সদায় চাইণ্টিফিক কথাবোৰ অলপ চাইণ্টিফিক, যদিও মই ছায়েন্সৰ ষ্টুডেণ্ট নহয় তথাপি চেষ্টা কৰিছোঁ যে অকণমান টপিকটো বেলেগ ধৰণে বুজাবৰ কাৰণে, বহুত বেছি বিশ্লেষণমূলক টপিক হয়। তো তাতে বহুতে কমেণ্ট কৰিছে যে এনেকুৱা এইবিলাকক এৰেষ্ট কৰি ল'ব লাগে। একচুৱেলি তেওঁলোকে ভিডিঅ'টো চোৱাই নাই, সম্পূৰ্ণ ভিডিঅ'টো নোচোৱাকৈ তেওঁলোকে বহুত বেয়াকৈ কমেণ্ট কৰিছে। তাত মই কোনো ধৰণৰ কাৰণ তেওঁলোকে এই মানুহবিলাকক দেখি আছে, যিবিলাক মানুহে গুপ্তবিদ্যাৰ নামত, পূজাৰ নামত, বলিৰ নামত গুৰু দীক্ষা দি আছে, সেইবিলাক মানুহৰ পৰা মানুহে আচলতে এনেকুৱা ধৰণৰ নিগেটিভ কথা গম পোৱাৰ পিছত তেওঁলোকে নোচোৱাকৈ ভিডিঅ' এটাত কমেণ্ট কৰি দিয়ে। এতিয়া আপুনি ক'লে যে গুপ্তবিদ্যা মানে কি, এতিয়া গুপ্তবিদ্যাৰ ভিতৰত জ্যোতিষশাস্ত্ৰ পৰিলে, জ্যোতিষশাস্ত্ৰৰ যোগেদি আমি কি জানিব পাৰোঁ, বা অংকশাস্ত্ৰৰ যোগেদি আমি কি জানিব পাৰোঁ। যিসকল আমাৰ ঋষিমুনিসকলে হাজাৰ হাজাৰ বছৰ তপস্যা কৰি তেওঁলোকে আকাশ মাৰ্গৰ পৰা তেওঁলোকে দৃষ্টিৰ যোগেদি, কেতিয়াবা ময়ো কিছুমান বস্তু দেখা পাওঁ, তাৰ মাজতে এটা টানিলোঁ, তেওঁলোকে দৃষ্টিৰ যোগেদি তেওঁলোকে ধ্যানৰ যোগেদি, তেওঁলোকে সাধনাৰ যোগেদি বিভিন্ন বস্তু পাইছিলে, যিবোৰ বস্তু তেওঁলোকে লিখি থৈ গৈছিলে জ্যোতিষশাস্ত্ৰৰ মাধ্যমত বা অংকশাস্ত্ৰৰ মাধ্যমত বা হস্তৰেখাৰ মাধ্যমত। এনেকুৱা কিছুমান টপিক লিখি থৈ গৈছিলে যিবোৰ গুপ্তভাৱে আছিলে, কিন্তু সময়ৰ লগে লগে আমি যেতিয়া শিক্ষিত হ'ব ল'লোঁ বা আমি যেতিয়া চৰ্চা কৰিব ল'লোঁ, তেতিয়া সেই বস্তুবোৰ আমাৰ ওচৰত আহিলে, আৰু আমি তাৰ পৰা গম পালোঁ যে আচলতে আমাৰ প্ৰতিজন মানুহৰ জীৱনটোক আমি কেনেধৰণে পৰিচালনা কৰিম, আমি নিজেই আমাৰ নিজৰ ভাগ্যক আমি কেনেকৈ সলনি কৰিম, বা আমাৰ জীৱনৰ বাটকটীয়া হিচাপত আমি জ্যোতিষশাস্ত্ৰ, অংকশাস্ত্ৰ বা টেৰ' কাৰ্ড বা হস্তৰেখাক আমি কেনেধৰণৰ আগুৱাই লৈ যাম, সেই বস্তুটো আমি যেতিয়া আমি পঢ়িলোঁ, জানিলোঁ, বা যিসকলে এই মাধ্যমটোৰ লগত জড়িত হৈছে তেওঁলোকে জানে যে আচলতে জ্যোতিষশাস্ত্ৰ, অংকশাস্ত্ৰ, হস্তৰেখা, টেৰ' ৰিডিং এই বস্তুবোৰ গুপ্তবিদ্যাৰ ভিতৰতে পৰে। কিন্তু যেতিয়া আন এটা বিষয় যায় যে গুপ্তবিদ্যা বুলি ক'লে যেনেকৈ ভণ্ডামীবিলাক, সেইবিলাক একচুৱেলি গুপ্তবিদ্যাৰ নপৰে, সেইবিলাক হ'ল টকা কমোৱাৰ এটা মাধ্যম। কিন্তু গুপ্তবিদ্যাৰ সাধনা বোলা বস্তুটো বহুত বেছি অলপ টান হয় সেইবিলাক বস্তু, কাৰণ বিভিন্ন নিয়ম আছে, নিয়ম নীতিৰে কৰিব লাগে। বিশেষকৈ আমি যিসকল ব্যস্ত জীৱনৰ লগত যোনে জড়িত ব্যস্ত হৈ থাকে, তেওঁলোকে মাৰ ওপৰত সাধনা কৰিব যাওঁতে বিভিন্ন মন্ত্ৰৰ সাধনা কৰিব লাগে, পূজা কৰিব লাগে, হামান মানে যজ্ঞ কৰিব লাগে। গতিকে সেই সাধনাটো বহুত টাফ হয়। গতিকে তাতে সংকল্প ল'ব লাগে 45 দিন বা 21 দিন বা 11 দিন বা 108 দিন এনেকৈ সংকল্প লৈ পেলাই তেওঁলোকে কৰিব লাগে। গতিকে ফেমিনাইন এনাৰ্জিৰ ওপৰত বৰ বিশেষ সাধনাৰ মানুহে সকলোৱে কৰিব নোৱাৰে আৰু ভয় খায়। আচলতে ভয় খাবলগীয়া বস্তু নহয়, কিন্তু তথাপি ভয় খায়। এতিয়া ফেমিনাইন এনাৰ্জি আমাৰ 10 মহাবিদ্যাক বাদ দি যদি আমি বাকী মাধ্যমকেইটা ধৰোঁ, যেনেকৈ আমাৰ ককা আইতাহঁতে আগতে অকণমান পেট বিষালে কিবা আদা অকণমান জাৰি দিছিলে, জৰা ফুকা কৰি দিছিলে, ঢেকীয়া পাত দি কাৰোবাক গা জাৰি দিছিলে, পানী জাৰি দিছিলে, সেইবিলাকো গুপ্তবিদ্যাৰ ভিতৰত পৰে। কিন্তু এতিয়া যদি আমি এজন জাতকৰ ভৱিষ্যতৰ কথা জানিব বিচাৰোঁ বা তেওঁ কি লৈ আহিছিলে, এই টপিকটো আগতে এবাৰ কৈছিলোঁ যে কি লৈ আহিছে এই কথা কৈছোঁ, কিন্তু তেওঁ যদি ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে আমি দুটা মাধ্যম খুব স্পষ্টকৈ জানিব পাৰোঁ, 3টা মাধ্যম। সেইটো হ'ল যে জ্যোতিষশাস্ত্ৰ, অংকশাস্ত্ৰ আৰু হস্তৰেখা। এই 3টা মাধ্যমেদি আমি স্পষ্টকৈ গম পাওঁ যে সেই জাতকজনে কি লৈ আহিছে, কি হৈ আছে আৰু তেওঁ জীৱনত কি কৰিব, এই 3টা জানিব পাৰোঁ। সেই 3টাৰ লগত আমি জড়িত এটা টেৰ' কাৰ্ডৰ কথাৰ লগতো আমি জানিব পাৰোঁ। কিন্তু গুপ্তবিদ্যাৰ ভিতৰত এইকেইটা পৰে। অ'কে, আৰু এটা প্ৰশ্ন আছিলে মোৰ যে টেৰট কাৰ্ড ৰিডিঙৰ ওপৰত
আমি প্ৰেডিকশ্যন কেনেকৈ কৰিব পাৰোঁ 100% প্ৰেডিকশ্যন কৰিব পাৰোঁ চব ওলাই যায় টেৰট কাৰ্ডত নিশ্চয় ওলাই যায় টেৰট কাৰ্ড কেই প্ৰকাৰৰ থাকে মানে বহুতৰ তাত বেলেগ বেলেগ মই দেখোঁ টেৰ' ডেক্স একচুৱেলি ক'ব গ'লে আজিৰ তাৰিখত 3000ৰ ওপৰত টেৰ' ডেক্স আছে 3000ৰ ওপৰত টেৰ' ডেক্স আছে কিন্তু প্ৰথমতে আমাৰ যিটো ৰাইডাৰ ৱাইড যিটো টেৰ' ডেক্স হয় সেইটো একচুৱেলি প্ৰথমতে আমি গম পোৱা মতে সেইটো উদ্ভাৱনা হৈছিল বা সেইটো এষ্টাব্লিছ হৈছিলে সেইটো এষ্টাব্লিছ হৈছিলে একচুৱেলি গেম হিচাপত আছিলে আমাৰ যেনেকৈ তাচপাত খেলে তেনেকৈ হৈছিলে পিছত সময়ৰ লগে লগে তাক ডেভেলপ হ'ল হোৱাৰ পিছত আজিৰ তাৰিখত টেৰ' ৰিডিং কৰা হয় টেৰট কাৰ্ডটো তাচপাতৰ পৰা আহিছে তাচপাতৰ পৰা আহিছে এটা গেমৰ পৰা আহিছে আচলতে এইটো বহুত লম্বা টপিক হয় যোনে জানিব বিচাৰে তেওঁলোকে গুগলত গৈ এবাৰ চাৰ্চ কৰিলে আপোনালোকে গম পাব যে ক'ৰ পৰা আহিছিলে এতিয়া ঘটনাটো হ'ল যে আমি যেতিয়া টেৰ' ৰিডিং কৰোঁ টেৰ' ৰিডিং কৰিলে আমি প্ৰতিখন কাৰ্ডে আপোনাৰ কি চলি আছে বৰ্তমান আপোনাৰ এনাৰ্জি কেনেকুৱা আপুনি কি বিচাৰিছে আপোনাৰ এই মুহূৰ্তত এনাৰ্জি কেনেকুৱা বা আপোনাৰ কেনেকুৱা চলি আছে আজি লাইফটো কেনেকুৱা চলিছে সকলোখিনি টেৰ' কাৰ্ডৰ যোগেদি গম পাম তাৰ লগতে আমি জানিব পাৰিম যে আপোনাৰ আগন্তুক সময়খিনি কেনেকুৱা হ'ব আপোনাৰ হেল্থ কেনেকুৱা চলি আছে বৰ্তমান কেনেকুৱা চলি আছে ফিউচাৰত কেনেকুৱা চলিব তাৰ লগতে আমি জানিব বিচাৰোঁ যে ৰিলেশ্যনশ্বিপ এটা বৰ্তমান কেনেকুৱা চলি আছে যে দুজন মানুহৰ মাজত সম্পৰ্ক এটা আছে সেই সম্পৰ্কটো কেনেকুৱা চলি আছে জাতক এজন আহিছে যে বাইদেউ মোৰ এইটো চাই দিয়কচোন যে মোৰ ৰিলেশ্যনশ্বিপটো ফিউচাৰ কেনেকুৱা হ'ব তেওঁৰ লগত মোৰ বিয়া হ'বগৈনে তেতিয়া আমি প্ৰথম চাওঁ যে বৰ্তমান কি চলি আছে প্ৰেজেণ্ট টাইমত কেনেকুৱা চলি আছে তাৰ লগতে চাওঁ যে ফিউচাৰ তেওঁলোকৰ ৰিলেশ্যনটো কেনেকুৱা থাকিব তাৰ লগতে আন এটা বস্তু চাওঁ যে বিয়া হ'বগৈনে আৰু যদি বিয়া হৈ গৈ বিয়াৰ পিছত ৰিলেশ্যনশ্বিপ কেনেকুৱা থাকিব মেৰেজ লাইফ কেনেকুৱা থাকিব তাৰপিছত আন এটা বস্তু চোৱা যায় যে সেই জাতিকাগৰাকী মানে যোন তেওঁ পেয়সী হয় তেওঁৰ এনাৰ্জি তেওঁক লৈ কেনেকুৱা ফিলিংছ কেনেকুৱা কিমান লয়েল হয় আৰু সেই জাতকজন পুৰুষজনৰ এনাৰ্জি সেই ছোৱালীজনীক লৈ কেনেধৰণৰ ফিলিংছ কেনেকৈ ধৰণৰ সেইটো চাব পাৰি তাৰ লগতে চাব পাৰি যে কাৰোবাৰ এক্সট্ৰা মেৰিটেল এফেয়াৰ আছেনে নাই সেইটোও চাব পাৰি তাৰ লগতে চাব পাৰি যে কাৰোবাৰ কেৰিয়াৰ ক্ষেত্ৰত কেৰিয়াৰ চুজ কৰোঁতে বহুত প্ৰব্লেম হয় সেই ক্ষেত্ৰত চাব পাৰি যে তিনিটা আপুনি কেৰিয়াৰ ভাবিছে যে মই বিজনেছ ষ্টাৰ্ট আপ কৰিব বিচাৰিছোঁ কেনেকুৱা হ'ব এতিয়া এইটো বিজনেছত বেছি ভাল হ'ব নে সেইটো বিজনেছ বেছি ভাল হ'ব বা মোৰ অপশ্যনেল এইটো বিজনেছ ৰাখিছোঁ মই তিনিটাৰ ভিতৰত কোনটো ভাল হ'ব তাৰ ভিতৰত আমি চাব পাৰোঁ তাৰ লগতে আন কিছুমান বস্তু যে ফাইনেন্সিয়েল ষ্টেটাছ মোৰ ফিউচাৰত কেনেকুৱা থাকিব লগতে আন এটা বস্তু চাব পাৰোঁ সেইটো হ'ল যে মোৰ যি মোৰ ৰিলেটিভছ আছে বা মোৰ যি পৰিয়ালৰ মানুহখিনি আছে সেইখিনি কিমান হেপী থাকিব মোক লৈ বিভিন্ন টপিক আমি টানিব পাৰোঁ 100% একুৰেট ওলায় আপুনি কোন প্ৰকাৰৰ টেৰ'ৰ কাৰ্ড মানে মই তিনিটা মেইনলি চাওঁ চাৰিটা চাওঁ মেইনলি এটা হ'ল ৰাইডাৰ ৱাইড তাৰপিছত এঞ্জেল গাইডেঞ্চ চাওঁ অচুজেন চাওঁ তাৰলৈ বেদিক কাৰ্ড চাওঁ কিন্তু বেদিক কাৰ্ডটো মই ইয়াত নাটানো সেইকাৰণে তিনিটা বুলি ক'লোঁ বেদিক কাৰ্ডটো যোনে এষ্ট্ৰলজিৰ ওপৰত এষ্ট্ৰলজি ৰিলেটেড কুৱেশ্যন চায় তেওঁলোকৰ ক্ষেত্ৰত চাওঁ তাৰ লগতে আমি আন এটা বস্তু যে কুৱেশ্যন কথা যেতিয়া আহিলে আমি হৰাৰি চাওঁ যেনেকৈ এষ্ট্ৰলজিৰ যোগেদি আমি চাব পাৰোঁ হৰাৰি যে প্ৰশ্নকুণ্ডলীৰ যোগেদিও আমি চাব পাৰোঁ 100% মিলিয়ে প্ৰশ্নকুণ্ডলীৰ যোগেদি কিন্তু মই এক্সপ'বিলাকত মই এক্সিবিশ্যন কৰিছিলোঁ আজিকালিতো কমাই দিলোঁ সময়ৰ অভাৱত 100ৰ ভিতৰত 100% মানুহে মই নিজেও তেতিয়া আচৰিত হৈছোঁ কেনেকৈ সম্ভৱ হয় বাৰু মানুহ এজনৰ বিষয়ে আৰু সেই সময়ত আপুনি গম নাপায় বুজি নাপায় যে আপুনি কুৱেশ্যনটো এৰাইজ কৰাৰ পিছত আপুনি যেতিয়া এনচাৰটো দিয়ে ৱাও মই নিজে ভাবোঁ কি যে মই মুখৰ পৰা ওলাই গৈছে আৰু তেওঁ য়েছ কৈ আছে আৰু বস্তুটো হয় এজ ইট ইজ মই নিজে আচৰিত হওঁ যে কেনেধৰণে পচিবল কৃষ্ণাক্ষী শৰ্মাক জানে চাগে আপুনি যোনে এতিয়া তেওঁ 2021 চনত মোৰ তাত টেৰ' ৰিডিং কৰিছিলে আজিও তেওঁ পডকাষ্টবিলাকত মোৰ কথা কয় যেতিয়া মই যাওঁ তেওঁক মই যেনেকৈ কৈছোঁ আজিৰ তাৰিখত তেনেকৈ টেৰ' ৰিডিঙৰ যোগেদি দেই মই কোনো ভগৱান নহয় টেৰ' ৰিডিঙৰ টেৰ' কাৰ্ডে তেওঁৰ বিষয়ে যিখিনি কৈছিলে মই যেনেধৰণে কৈছোঁ আজিৰ তাৰিখত তেওঁ তেনেধৰণে ছাকচেছ হৈছে আৰু তেনেধৰণৰ লাইফষ্টাইল তেওঁ আপুনি লগত লৈ আহে এতিয়াতো নাই আজি অনা নাই এদিন লৈ আহিব লাগিব আপুনি মোকো ক'ব লাগিব আমি আগতে এটা ছিষ্টেম কৰোঁ আপুনি চাবচোন আমি লগৰ ল'ৰাৰ মাজত এনেকৈ কিবা এটা ভাবি পেলাই আমি 2টা আঙুলি দিছোঁ এটা আঙুলি ধৰ মনত আছেনে জানো সৰু 2টা আঙুলি দিছোঁ এটা আঙুলি ধৰ এটাত কিবা এটা কৈছোঁ আন এটাত কিবা কৈছোঁ তো সেইটো এক প্ৰকাৰৰ কি বুলি কয় কিন্তু হৈ যায় মিলি যায় সাইকিক এনাৰ্জি হয় যে আপুনি সেই সময়খিনি যিটো ভাবিছে আপুনি বিলিভ কৰিছে যে মই এইটো ধৰিছোঁ মোৰ পজিটিভ এইটো হৈছে নিগেটিভ এইটোত মই যাম এইটোত পাছ কৰিম নে ফেইল কৰিম ধৰ
আৰু কাৰণ আপুনি কমপ্লিট একদম মানে আপুনি ছাবকনচিয়াছ মাইণ্ডক একদম ফিট কৰি দিছে যে য়েছ ছাবকনচিয়াছ মাইণ্ডে আপোনাৰ ৰুল আপোনাৰ লগত আপোনাক প্লে কৰিছে যে য়েছ এইটোৰ ভিতৰত এইটো হ'ব নে এইটো আৰু এজ ইট ইজ হৈ যায় হয় এইটো কিন্তু আমি ক্লাছ 7, 8, 9 মানত কৰিছিলোঁ টিচাৰে হেৰি দিবলৈ আহিব সমূহীয়া পৰীক্ষাৰ হেৰি ঘূৰাই দিবলৈ আহিব তো মাৰ খাম নে নেখাম কিমান মাৰ্কছ পাম লগৰকেইটাৰ মাজত কৰিছিলোঁ আমি তেতিয়া সেই তেনেকুৱা হৈছিল ভালে হৈছিল নে বেয়া হৈছিল পাহৰিলোঁ কিন্তু তেতিয়াও আমি এইবিলাক কৰিছিলোঁ কিবা কিবি আৰু এটা বস্তু পৰে ইয়াতে কৰি মাৰাটো যে মই কৰিও মাৰোঁ কৰিত আমি চাৰিটা আমি গোটেই চক্ৰখন বনাই ল'ব পাৰোঁ আমি গোটেই কুণ্ডলীখন বনাই ল'ব পাৰোঁ 12টা বহাগ বিহু নে মাঘ বিহুত খেলোঁতো কৰি মৰা চিষ্টেমটো কৰি মাৰি চাওঁ কিন্তু খুব টাফ মানে খুব টাফ কণ্ডিশ্যন আৰু তেতিয়া কৰি মাৰি পেলাই চাওঁ যে একচুৱেলি সেই জাতকজনৰ লাইফত কি চলি আছে এতিয়া তেওঁ একদম বহুত টাফ হৈ আছে বহুত বেয়া কণ্ডিশ্যন তেতিয়া কৰি মাৰি চাই তেতিয়া একচুৱেল ডাটাটো গম পোৱা যায় কিছুমানৰ বাস্তুৰ কাৰণে কৰি মাৰি চোৱা হয় যে যেতিয়া সেই জাতকজনৰ ঘৰখনত কি হৈ আছে ইয়াৰ পৰাই কৰি মাৰি পেলাই কয় যে অমুক দিশত আপোনালোকৰ প্ৰব্লেম আছে বা অমুকখিনি মাটি তেনেকুৱা হৈ আছে বাইদেউ এই যিবিলাক ছিষ্টেম কৰি মৰা হওক টেৰট কাৰ্ড হওক হস্তৰেখা হওক মানে বিভিন্ন আহিছে ন আজিকালি তো আপুনি এজ এ এষ্ট্ৰলজাৰ নিউমাৰলজিষ্ট আপুনি নিজক কিমান এপ্লাই কৰিছে নিজৰ জীৱনত কেনেকৈ এপ্লাই কৰিছে মোৰ নিজৰ জীৱনত মই এপ্লাই কৰিছোঁ কেনেধৰণে যেতিয়া মই গম পাইছোঁ যে জ্যোতিষশাস্ত্ৰৰ যোগেদি মোৰ জীৱনটোক দেখি আছোঁ এনেধৰণে যে মোৰ জীৱনটোক মই এনেধৰণে দেখি আছোঁ অংকশাস্ত্ৰৰ যোগেদিও দেখি আছোঁ যে মোৰ জীৱনটো এনেধৰণৰ তেতিয়া তাক মই চেষ্টা কৰিছোঁ যে সেই লাইনৰ পৰা মই ডাইভাৰ্ট কৰি মানে একেটা পদ্ধতিয়ে ডাইভাৰ্ট কৰি মই কেনেধৰণে বেলেগ এটা লাইনত যাব পাৰোঁ যেনেকৈ আমাৰ বেদিক নিউমৰলজি যোনে জানে তেওঁলোকে নিশ্চয় গম পাব যে যেতিয়া আমাৰ 9-4 আহি যায় বা কাৰোবাৰ ডেট অফ বাৰ্থত 4 একেবাৰে নাই কিন্তু 4ৰ দশা আহি গৈছে তেতিয়া আমি কি কৰোঁ এক্সপেণ্ডিচাৰ 4 মানে ৰাহু এক্সপেণ্ডিচাৰ হয় তেতিয়া 9-4 যদি আছে তেতিয়াহ'লে বন্ধন য়োগ হৈ যায় তেওঁলোকৰ তেতিয়া খৰচ বহুত বেছি হৈ যায় বা তেওঁলোকে ক'ৰবাত লছ হৈ যায় তেওঁলোকৰ বা তেওঁলোকক কোনোবা অপমানিত কৰি দিছে বা তেওঁলোকৰ বেমাৰ হৈছে বেমাৰটো ধৰা পৰা নাইকিয়া তেতিয়া আমি কি কৰোঁ যে সেই জাতকজনক বা মোৰ নিজৰ লাইফত তেতিয়া মই ক'ৰবাত হোটেলত গৈছোঁ বা ক'ৰবাত ফুৰিব গৈছোঁ তেতিয়া হোটেলখন মই দামী হোটেল লৈ লৈছোঁ মোৰ দৰকাৰ নাই একচুৱেলি মই 7-8 হাজাৰ টকাৰ ভিতৰতে পাৰ ডে 7-8 হাজাৰ টকাত মোৰ হৈ যায় তেতিয়া ধৰি লওক মই এখন 5 ষ্টাৰ হোটেলত মই গৈছোঁ তেতিয়া মোৰ এক্সপেণ্ডিচাৰ যিটো মোৰ ক'ৰবাত যাবলগীয়া আছিলে খৰচ হ'বলগীয়া আছিলে তেতিয়া তাত মই গুচি গৈছে বা যিহেতু 12 নম্বৰ ঘৰটো দ্বাদশ ঘৰটো হ'ল আমাৰ লছ হাউচ গতিকে লছ হ'ব নিদিয়াকৈ মই ধৰ্মৰ লগত জড়িত হৈ গৈছোঁ ক'ৰবাত সাধনাৰ লগত জড়িত গৈছোঁ কোনোবা তীৰ্থ ভ্ৰমণ কৰিছোঁ বা মই কোনোবা আশ্ৰমত গৈছোঁ তাত গৈ পেলাই মই পইচা ডনেট কৰিছোঁ অথবা এনেকুৱা কামৰ লগত জড়িত কৰিছোঁ য'ত মোৰ লছটো হ'লেও মোৰ গাত নালাগে ডাইভাৰ্ট কৰি দিছোঁ ডাইভাৰ্ট কৰি দিছোঁ ভাল জেগা ডাইভাৰ্ট কৰি দিছোঁ আৰু এটা বস্তু গম পোৱা যায় যেতিয়া মই যেতিয়া এষ্ট্ৰলজাৰ হ'লোঁ তেতিয়া গম পালোঁ যে একচুৱেলি মোৰ লাইফটো দেখোন একচুৱেলি মই লাইফটোৰ কথা গম পালোঁ এতিয়া ইচ্ছাবিলাক কমাই দিলোঁ যে মোৰ লাইফত এই বস্তু আগতে বহুত ডিপ্ৰেশ্যন এনজাইটি ফিল কৰিছিলোঁ যে এইটো বস্তু মোৰ লাইফত হ'ব লাগিছিলে মইতো পাব লাগিছিলে কিন্তু যেতিয়া মই এষ্ট্ৰলজি বা এই লাইনত যেতিয়া আহিলোঁ তেতিয়া কৈছোঁ একচুৱেলি মোৰ লাইফত এইটো নায়েই এই বস্তুটো মোৰ জীৱনত নায়েই এই বস্তুটোক লৈ মই এনেই কান্দি কুটি লাভ কি পোৱাখিনিক লৈ হেপী হওঁ পোৱাখিনিক লৈ হেপী লওঁ এক্সপেক্টেশ্যনটো যেতিয়া কমাই দিলোঁ যে জীৱনত এই বস্তুটো মোৰ ভাগ্যতে নাই বা মোৰ এই বস্তুটোৰ লগত জড়িতই নহয় তেতিয়া মই লাহে লাহে সেই বস্তুটোৰ প্ৰতি মই ডিজায়াৰ কমাই দিলোঁ আৰু লাইফটো ঠিক হৈ গ'ল গতিকে এষ্ট্ৰলজিয়ে আমাৰ জীৱনত কেনেধৰণে আমি তাক ঠিক কৰিব পাৰোঁ সেইটো এষ্ট্ৰলজিয়ে শিকায় জ্যোতিষশাস্ত্ৰই শিকায় জীৱনত সুখী হ'বৰ কাৰণে এক্সপেক্টেশ্যন কমাব লাগে হয়নে নিশ্চয় এক্সপেক্টেশ্যন কমাব লাগে যিখিনি পাইছোঁ সেইখিনিতে সুখী থাকিব লাগে মিছা কথা যিখিনি পাইছোঁ সেইখিনিতে সুখী থকাটো উচিত নহয় নহ'লে ভাগ্য আমি কেনেকৈ সলনি কৰিম ভাগ্য কেনেকৈ পাবলৈ চেষ্টা কৰিব লাগে কিন্তু আমি সেই পোৱাৰ মাধ্যমটো আমি আগতে বনাই ল'ব লাগে পোৱাৰ মাধ্যমটো আমি বনাই ল'ব লাগে যেনেকৈ আপোনাক ক'লোঁ এইটো লাইনত আপুনি কাম কৰি চাবচোন আপোনাৰ ভাল হ'ব অমুকটো লাইনতে কিছুমান জাতক আছে যে তেওঁলোকৰ লিকুইড মানি কম তেওঁলোকৰ একেলগে তেওঁলোকৰ টকা ধেৰ আহে কিন্তু লিকুইড মানি কম লিকুইড মানিৰ ক্ষেত্ৰত আমি সকলোৱে গুৰুত্ব দিয়া দৰকাৰ যে আমাৰ তাত লাগিলে 500 টকাকৈ পাৰ ডে আহক কিন্তু আহি থাকিব লাগে ফ্ল'টো হৈ থাকিব লাগে
গতিকে সেই বস্তুবিলাকৰ যোগেদি আমি গম পাম যে আমাৰ জীৱনত কি কৰিম, কেনেধৰণৰ কৰিম। কিন্তু ইচ্ছা বোলা বস্তুটোক আমি একেবাৰে শেষ কৰিব নালাগে, কিন্তু কিছুমান বস্তু যিটো বস্তু নহয়েই আমাৰ লাইফত, যিটো বস্তু আমাৰ আশাই নাই, সেই বস্তুটোৰ প্ৰতি আমি ডিজায়াৰটো কমাব লাগে। আপোনাক কোনে কৈছিলে যে আপুনি এষ্ট্ৰলজাৰ লাইনটো ল'ব? আপুনি ক'ৰবাত চাই পেলাই কৰিছিলে? নাই, মোক কোনেও কোৱা নাছিলে। মোৰ লাইফত কিছুমান ঘটনা পৰিঘটনা হৈছিলে। মোৰ ল'ৰা মানে মোৰ সন্তান দেৰিকৈ হৈছিলে। কোনোবাই কালসৰ্প দুখ বুলি কৈছিলে, কোনোবাই টিপাপ দুখ বুলি কৈছিলে, কোনোবাই আন কিবা কৈছিলে, মাংগলিক কৈছিলে, বহুতে বিভিন্ন কৈছিলে। আমাৰ গুৱাহাটীত তেতিয়া উলুবাৰীত আমাৰ কিৰু য়ং ছাৰ তেওঁ আছিলে। তেওঁৰ ওচৰত আহিছিলোঁ মাৰ লগত। তেওঁ কালসৰ্পদুখ বুলি তাবিজ দিলে, আঙুঠি দিলে, কিবা দিলে, সেইবিলাকো কৰিলোঁ। আন কাৰোবাৰ ওচৰত গৈলোঁ। লাষ্টত গৈ পেলাই সেই আঙুঠিও খুলিলোঁ, তাবিজো খুলিলোঁ, তাৰপিছত ল'ৰা আৰামতে হৈ গ'ল। তাৰমানে গম পালোঁ যে একচুৱেলি ডাটাটো যিটো দিলোঁ, সেই ডাটাৰ যোগেদি এজন জাতকক যি ধৰণৰ গাইডেঞ্চ দিব লাগে, যি ধৰণৰ প্ৰেডিকশ্যন দিব লাগে, যি ধৰণৰ জেমষ্ট'ন পিন্ধাব লাগে, সেই ধৰণৰ জেমষ্ট'ন নিপিন্ধাই যদি অন্য জেমষ্ট'ন বা অন্য কাম কৰা হয়, তেতিয়াহ'লে কিন্তু ক্ষতি হয়। এজন জাতক তেতিয়া আমাৰ ওচৰত আহে যেতিয়া বাৰে তেওঁ বিভিন্ন গ্ৰহৰ পূজা কৰিছে, বিভিন্ন গ্ৰহৰ ৰেমেডি কৰিছে বা বিভিন্ন জেমষ্ট'ন পিন্ধিছে, তাৰপিছতো কোনো প্ৰফিট হয় নাই, তেতিয়াহে আমাৰ ওচৰত আহে, মানে এষ্ট্ৰলজাৰৰ ওচৰত আহে। তাৰ আগত কিন্তু এষ্ট্ৰলজাৰৰ ওচৰত কেতিয়াও নাহে। ইচ্ছা বোলা বস্তুটো এনেকুৱা এটা বস্তু, যেনেকৈ মোৰ এখন গাড়ী আছে, মোৰ চলি আছে, আৰামত চলি আছে, মোৰ দৰকাৰেই নাই বেলেগ গাড়ী লোৱাৰ, যে আৰামত চলি আছে। কিন্তু মই কি কৰিছোঁ, আনক দেখাবৰ কাৰণে মই এখন ব্ৰেণ্ডেড গাড়ী লৈছোঁ, কিন্তু মোৰ অকাত একো নাই যে মই EMIটো মাহত ভৰাম, হয়নে? তেতিয়া কি হ'ব, সেই যে ইচ্ছা বোলা বস্তুটোৰ পৰা আমাৰ ক্ষতি বেছি হয়, হয়নে? সেই ইচ্ছাটোৰ কথা ক'লোঁ। কিন্তু মোৰ ইচ্ছা আছে যে মোক গাড়ী এখন লাগে, মোৰ ইচ্ছা আছে যে গাড়ী এখন লাগে, কাৰণ মোৰ ট্ৰেভেল কৰোঁতে মোৰ অসুবিধা হয়, সৰু জেগাত মানে ছুটি জাৰ্ণিবিলাক যিবিলাক সৰু ট্ৰেভেল হয়, মোৰ অসুবিধা হয়, কাৰণ মোৰ টাইম মেনেজমেণ্ট কৰিব লাগে। তেতিয়া মই এখন গাড়ী লৈছোঁ মোৰ প্ৰয়োজনৰ কাৰণে। ইচ্ছাটো প্ৰয়োজনমূলক হ'ব লাগে, তেতিয়া তাত আপোনাৰ মানে সফলতা বেছি দেখা পোৱা যায়। আপোনাৰ বিবাহৰ কিমান বছৰৰ পিছত মানে ল'ৰা হ'ল? 6 বছৰৰ পিছত। 6 বছৰৰ পিছত। এতিয়া মানে কিছুমান মানুহ আছে শেহতীয়াকৈ, তেওঁলোকে যদি নহয় তেওঁলোকে ডাইৰেক্ট IVFৰ ওচৰত যায়, ডক্টৰৰ ওচৰত যায়, তাৰপিছত তেওঁলোকৰ হেৰি হয়। ত' আপুনি নিজে এষ্ট্ৰলজাৰ হয়, সেইটো নিজে ঠিক কৰিলে? মই যেতিয়া মই বাচ্ছা জন্ম হৈছিলে, তেতিয়া মই এষ্ট্ৰলজাৰ নাছিলোঁ। মোৰ ল'ৰা জন্ম হওঁতে মই এষ্ট্ৰলজাৰ নাছিলোঁ। মই 2014 মানে 12তো মই টেৰ' কাৰ্ড শিকিছোঁ, কিন্তু ফুললি মই এষ্ট্ৰলজাৰ যদি হৈছোঁ 2016 পৰা। কিন্তু একদম বহি পেলাই প্ৰেডিকশ্যন দিয়া হিচাপত 2018 মানৰ পৰা মই আৰম্ভ কৰিছোঁ, যে একদম মই অফিচ লৈ বহিছোঁ। কিন্তু 2016 মানৰ পৰাই মই সৰু সুৰাকৈ প্ৰেডিকশ্যন দিওঁ মানুহক, এনেকৈ কওঁ তেনেকৈ কওঁ, কিন্তু বহুত প্ৰেডিকশ্যন দিলোঁ তেতিয়া। কিন্তু যেতিয়া মই জীৱনত যেতিয়া ঘাত প্ৰতিঘাতৰ লগত জড়িত হৈ পৰিছিলোঁ, বিভিন্ন ৰোগ ব্যাধিৰ লগত জড়িত হৈ গৈছিলোঁ, মানুহৰ পৰা নেগলিজেঞ্চি পাইছিলোঁ, ফেমিলি ছাপৰ্ট নাছিলে, তেতিয়া মই কিন্তু কোনো ধৰণৰ IVF কৰা নাই, মই IVF কৰা নাই। মোৰ নৰ্মেলি হৈছে, পূজা পাঠ কৰোঁতে হৈছে, মই একচুৱেলি বহুত ধাৰ্মিক হয়। মই সেইটোকে সুধিব গৈছিলোঁ যে যদি তেনেকুৱা দুখ থাকে, আপোনালোকে কোনোবাই কৈছিলে কালসৰ্প যোগ আছে, কিবা আছে, মাংগলিক হয়, তো প্ৰপাৰ যদি কথাটো গম পোৱা যায়, এষ্ট্ৰলজিৰ থ্ৰুদিও আমি সন্তান পাব পাৰোঁ? মই নিশ্চয়, মই সেইকাৰণে ক'লোঁ, মই পূজা পাঠ কৰিলোঁ, বিভিন্ন পূজা পাঠ কৰিলোঁ। মোৰ তেতিয়া উত্তৰ প্ৰদেশত এজন আচাৰ্য আছিলে, বহুত বয়স হৈছিলে, 90 মান হৈছিল বোধ কৰোঁ, কাৰণ তেওঁ মানে বহি পেলাই এনেকৈ গদ্দিত বহি পেলাই তেওঁ মোক বিভিন্ন পূজা কৰাইছিলে। পূজাৰ কিছুদিনৰ পিছতে মোৰ ল'ৰা হৈ গৈছিলে, তাৰমানে আহি গৈছিলে, কনচিভ হৈছিলে। কিন্তু হয়, তেতিয়া কিন্তু মই নাজানো এষ্ট্ৰলজি বোলা বস্তুটোৰ ওপৰত বৰ বিশেষ একো জ্ঞান নাছিলে। খালি মই সৰুতে এখন হস্তৰেখাৰ কিতাপ পঢ়িছিলোঁ আৰু মাজে মাজে চাইছিলোঁ, মিলাই মোৰ লগত দেখোন নিমিলাই। এইটো 7-8ৰ ঘটনা, গ্ৰন্থমেলাৰ পৰা কিনিছিলোঁ বেংগলী কিতাপ এখন। বাকী মই একো মাথা মুণ্ড একো নাজানিছিলোঁ। খালি এটাই গম পাইছিলোঁ, মন্দিৰত যিজন ৰঙা কাপোৰ পিন্ধি থাকে, গেৰুৱা বস্ত্ৰ পিন্ধে, তেওঁৱে চাগে জ্যোতিষী বুলি ভাবিছিলোঁ, তাতকৈ বেলেগ একো নাজানিছিলোঁ। বুজি পাইছোঁ। নেক্সট প্ৰশ্ন, অথনিও মই সুধি থৈছিলোঁ, আজিকালি ল'ৰা ছোৱালীৰ এনজাইটি, ডিপ্ৰেশ্যন। তো এই এনজাইটি, ডিপ্ৰেশ্যন দূৰ কৰিবৰ কাৰণে এষ্ট্ৰলজিয়ে বা আন বৈদিক এইখিনিয়ে কেনেধৰণে সহায় কৰিব?
কি কৰিব এনজাইটি ডিপ্ৰেশ্যন হোৱাৰ মূল কাৰণটো আমি জানিব লাগিব যে হোৱাৰ মূল কাৰণটো আমি সকলোৱে জানোৱে যে আজিকালি ল'ৰা ছোৱালীৰ এক্সপেক্টেশ্যন বহুত বাঢ়ি গৈছে মোবাইল বহুত বেছি ইউজ কৰে বা নেট বেছি চাই গেম বেছি খেলে তাৰ লগতে লোনলিনেছ বহুত ভোগে কাৰণ মাক দেউতাক দুজন ৱৰ্কৰ লগত জড়িত হয় কামৰ লগত জড়িত হৈ পৰিছে দুজনে অফিচে সমানে যায় বা হাজবেণ্ড যদি বিজনেছ কৰে ৱাইফে চাকৰি কৰে গতিকে সময় যেতিয়া দিয়ে ল'ৰা ছোৱালীক নিদিয়ে তেতিয়া ল'ৰা ছোৱালী অকলশৰীয়া যেতিয়া হৈ পৰে তেতিয়াও এনজাইটি ডিপ্ৰেশ্যন হয় ইয়াৰ মূল কাৰণ মই জ্যোতিষশাস্ত্ৰটো প্ৰথমতে টানি নানো তাৰ লগতে আন এটা বস্তু হ'ল যে আগতে আমি জাকৰীয়াৰ মাজত ডাঙৰ হৈছিলোঁ আমি গাঁৱত ডাঙৰ হৈছিলোঁ যদি আমাৰ ঘৰত দুটা বাচ্ছাও আছিলে ওচৰৰ বাচ্ছাটোৰ লগত আমাক খেলিব দিছিলে বা তেওঁলোকেও বিচাৰিছিল যে আমাৰ ল'ৰা ছোৱালীয়ে তেওঁলোকৰ লগত খেলক কিন্তু আজিকালি কি হৈছে ল'ৰা ছোৱালীবিলাক এটা ৰুমৰ ভিতৰতে কি কৰিব টিভি চালে মোবাইল চালে গেম খেলিলে বা একো নাই তাত বাহিৰে কিতাপ পঢ়িলে বেলেগ একো নাই ইনষ্ট্ৰুমেণ্ট কিবা মিউজিক যোনে জড়িত মিউজিকৰ লগত জড়িত বা যোনে কিবা মাৰ্চেল আৰ্টৰ লগত জড়িত তেওঁলোকে বাকীটো তেওঁলোকৰ কাৰণে চ'ৰ্চ একোৱেই নাইকিয়া মেইন কথাটো হ'ল আৰু আমাৰ পেৰেণ্টছবিলাকেও আমি কওঁ যে অমুকৰ লগত নেখেলিবি আৰু খেলিবৰ কাৰণেও কাক ওচৰত এৰি দিব কাৰণ আজিকালি যেনেকুৱা ধৰণৰ ঘটনা হৈ আছে তাৰ ফলত প্ৰথম ফলটো হ'ল তাৰ ফলত হৈ আছে যে ল'ৰা ছোৱালী এনজাইটি ডিপ্ৰেশ্যন হোৱা মূল কাৰণ হ'ল সেইবোৰ সেইটো লাইফষ্টাইল কিন্তু লাইফষ্টাইলটো ইমান কাৰোবাৰ কাৰণে ইমান ধুনীয়া কাৰোবাৰ কাৰণে ইমান বেয়া তাৰ কাৰণটো কি তাৰ কাৰণটো হ'ল যে আমাৰ যেতিয়া জন্মকুষ্ঠিত জ্যোতিষশাস্ত্ৰৰ মই বাৰে বাৰে এটা বস্তু মই দুটা বস্তুৱে ইয়াতে সমানে টানিছোঁ যে আমাৰ লাইফষ্টাইলটো কেনেকুৱা তাৰ লগতে অংকশাস্ত্ৰই কি কয় জ্যোতিষশাস্ত্ৰই কি কয় এতিয়া জ্যোতিষশাস্ত্ৰত আমি চাব লাগিব যে পঞ্চম ঘৰটো কেনেধৰণৰ আছে পঞ্চম ঘৰটো যদি খুব ধুনীয়া অৱস্থাত আছে পঞ্চম ঘৰটো বন্ধুৰ ঘৰ হয় শিক্ষাৰ ঘৰ হয় গ্ৰহ হিচাপে পঞ্চম ঘৰটোৰ লৰ্ড হ'ল সিংহ মানে সূৰ্য হয় আত্মাকাৰক গ্ৰহ গতিকে পঞ্চম ঘৰটো কেনেধৰণৰ আছে পঞ্চম ঘৰটোৱে কয় যে আপুনি ছেল্ফ ছেটিছফেকশ্যন আপোনাৰ আছেনে আপুনি আত্মিকভাৱে সুখী হয়নে কাৰণ সূৰ্য হ'ল আমাৰ চ'ৰ্চ অফ এনাৰ্জি গতিকে পঞ্চম ঘৰটোৰ লৰ্ড হ'ল সূৰ্যই কয় যে তুমি কেনেধৰণে সুখী আছা তুমি আত্মিকভাৱে শান্তিত আছানে চ'ল ছেটিছফেকশ্যন আছেনে যদি সেই জাতকজনৰ পঞ্চম ঘৰটো খুব সুন্দৰ হয় তেতিয়াহ'লে তেওঁ এনজাইটি ডিপ্ৰেশ্যন কম ভোগে কিন্তু এতিয়া ইয়াতে হয়তো বহুতে ক'ব পাৰে যে প্ৰথম ঘৰ যিটো লগ্ন হয় সেইটোহে আমাৰ চ'লৰ কথা কয় প্ৰথম ঘৰটো লগ্ন হ'ল আমি এজন জাতক চেল্ফ হয় আমাৰ চুলিয়াগৰ পৰা ভৰি নখৰলৈকে আমাৰ সম্পূৰ্ণ বডি ষ্ট্ৰাকচাৰটো হয় আমাৰ লগ্ন প্ৰথম ঘৰটো ফাৰ্ষ্ট হাউচটো কিন্তু পঞ্চম ঘৰটো হ'ল আমাৰ আত্মাৰ কাৰক যিহেতু তাক নিজৰ সূৰ্যৰ ৰাশিত মানে পঞ্চম ঘৰৰ লৰ্ড হ'ল সূৰ্য গতিকে সেইটো চাব লাগিব তাৰ লগতে চাব লাগিব যে চন্দ্ৰমা কেনেধৰণে আছে চন্দ্ৰমা পীড়িত অৱস্থাত আছে নেকি যদি চন্দ্ৰমা গৈ পেলাই 6 হাউচত আছে ডেবিলিটেড হৈ আছে 8 হাউচত গৈ ডেবিলিটেড হৈ আছে বা 12 হাউচত গৈ ডেবিলিটেড হৈ আছে অথবা চন্দ্ৰমা যদি শনিৰ লগত একেলগে বহি আছে বা চন্দ্ৰমা গৈ পেলাই মংগলৰ লগত বহি আছে বা চন্দ্ৰমা গৈ পেলাই যদি কেতুৰ লগত বা সূৰ্যৰ লগত কেতুৰ লগত বা ৰাহুৰ লগত বহি আছে অথবা চন্দ্ৰমা গৈ পেলাই যদি কোনোবা একেলগে বহুকেইটা মানে গ্ৰহৰ লগত যদি কনজাঞ্চ হৈ আছে তেতিয়া দেখা পোৱা যায় যে সেই জাতকজনৰ ডিপ্ৰেশ্যন এনজাইটি হ'বই এইটো খাটাং কিন্তু সকলোৱেতো নহয় ডিপ্ৰেশ্যন এনজাইটি সকলোৱে নোহোৱা কাৰণটো হ'ল যে চন্দ্ৰমা যদি খুব সুন্দৰভাৱে আছে চন্দ্ৰমা গৈ পেলাই যদি পঞ্চম ঘৰত আছে চন্দ্ৰমা গৈ পেলাই যদি ছেকেণ্ড হাউচত আছে চন্দ্ৰমা গৈ পেলাই যদি আপোনাৰ 11 হাউচত খুব উচ্চ হৈ বহি আছে তেতিয়াহ'লে সেইসকলৰ এনজাইটি ডিপ্ৰেশ্যন নহয় এতিয়া চন্দ্ৰমা কেনেধৰণে আছে তাৰ ওপৰত ডিপেণ্ড কৰে যে সেই জাতকজনৰ এনজাইটি ডিপ্ৰেশ্যন হ'বনে নাই অংকশাস্ত্ৰ অনুসৰি আমি চাব লাগিব এতিয়া আমি হস্তৰেখাৰ কথা কওঁ যে হস্তৰেখাত আমাৰ লুনাৰ মাউণ্টটো কেনেধৰণে আছে এই আমাৰ এইটো কয় চন্দ্ৰ পৰ্বত এই চন্দ্ৰ পৰ্বত যদি বহুত কাটাকুটা হৈ আছে বহুত ষ্টাৰ বনি আছে কাটাকুটা হৈ আছে তেতিয়াহ'লেও দেখা পোৱা যায় যে সেই জাতকজনৰ মানসিকভাৱে অশান্তি আছে হেডলাইন যদি গৈ পেলাই যদি একদম তললৈ গুচি গৈছে যিসকলে আপোনালোকে চাই থকাসকলে কমেণ্ট কৰিব যে আপোনালোকৰ এইটো মাজৰ যিটো ৰেখা হেডলাইন সেই হেডলাইন গৈ পেলাই যদি একদম তললৈ গুচি গৈছে তেতিয়াহ'লে বহুত বেছি ডিপ্ৰেছিভ হ'ব আপুনি বহুত বেছি
টেনশ্যনত থাকিব, অভাৰ থিংকিং বেছি কৰিব, একদম ৰিয়েল আপোনালোকে কমেণ্টত জনাব, এইটো ৰিয়েল হয়। তাৰ লগতে যদি হেডলাইনটো যদি বহুত বেছি আপোনাৰ ভাঙি চিঙি গৈছে তেতিয়াহ'লেও মাজৰডাল সেই তেতিয়াহ'লে দেখা পোৱা যায় যে সেই জাতকজনে বহুত বেছি কনফিউজনত বহুত থাকিব, ডিচিশ্যন মেকিং পাৱাৰ বহুত কম আছে। আকৌ হেডলাইনত যদি লুপ আছে, লুপ মানে যদি ডিপ আছে, তেতিয়াহ'লে মেণ্টেলি বহুত বেছি ডিষ্টাৰ্ব থাকে। হাত এখন চালে আমি গম পাওঁ যে কি চলি আছে একচুৱেলি, সেইটো গম পোৱা যায়। তাৰ লগতে আমি চাব লাগিব যে অংকশাস্ত্ৰ অনুসৰি তেওঁ বাৰ্থ চাৰ্টত যিকোনো এটা নাম্বাৰ 1ৰ পৰা 9লৈকে কিমান বাৰ ৰিপিট হৈছে, যিটো নাম্বাৰ ৰিপিট হৈছে সেইটো ৰিলেটেড তেওঁৰ এনজাইটি ডিপ্ৰেশ্যন হ'ব। আটাইতকৈ যদি বেছি ৰিপিট 1 হৈছে কি হ'ব? বহুত বেছি এগ্ৰেছিভ। 2 যদি হৈছে বহুত বেছি ইম'চনেল। 3 যদি হৈছে তেতিয়াহ'লে টকেটিভে। তাৰ লগতে এটা বস্তু হয় যে তেওঁ বেছি হেল্থ ইছ্যুজ থাকে। আৰু যদি বহুতবাৰ 4 আছে তেতিয়াহ'লে কনফিউজন বহুত থাকে যে মই জীৱনত কি কৰিম, মেণ্টেলি বহুত ডিষ্টাৰ্ব থাকে, বেয়া সপোন দেখিব, ভয় বেছি লাগিব। যদি 5 বহুত বেছি আছে টকেটিভ বহুত বেছি হ'ব। বহুত যদি অভাৰ মানে বেছি আছে 5 তেতিয়াহ'লে বহুত বেছি টকেটিভ হ'ব। তাৰ লগতে তেওঁলোকে মানি মাইণ্ডেড বহুত বেছি হ'ব, পইচা ফাল্টু উৰাব। যদি 6 বহুত আছে তেতিয়াহ'লে বেছি ষ্টাইল কৰিব যোৱাৰ ফলত তেওঁলোকৰ বেছি বেয়া লাগিব। তাৰ লগতে তেওঁলোকৰ যিহেতু 6 নাম্বাৰটো শুক্ৰক ৰিপ্ৰেজেণ্ট কৰে, কিন্তু যেতিয়া অতি বেছি যদি 6 হৈ যায় তেতিয়াহ'লে সেই লাক্সাৰীটো তেওঁ কমি যায়। তেতিয়া তেওঁ সেই ঘৰৰ ভিতৰত সোমাই থাকি বেছি ভাল পাব, বাহিৰত ওলাই যাবলৈ মন নাযাব, অলপমান হোম চিকনেছটো বেছি বাঢ়িব। 7 যদি বেছি আছে বহুত বেছি এনজাইটি হ'ব, কথা এটাকে বাৰে বাৰে সুধি থাকিব মানুহক, সোধাৰ অভ্যাসটো বেছি হ'ব, কথা কৈ থাকিলে কৈয়ে থাকিব, এনজাইটি বেছি হৈ যায় ন? নহয়, বহুত বেছি 7 থাকিলে ইনটিউশ্যন পাৱাৰ বেছি নহ'ব, কাৰণ তাৰ লাকটো বেয়াহে কৰি দিয়ে বহুত বেছি 7 থাকিলে। 8 বেছি থাকিলে বহুত বেছি খৰচ হ'ব আৰু দৰিদ্ৰতাৰ হেৰিটো প্ৰভাৱটো বেছি হয়। কিন্তু 8ৰ বহুত বস্তু আছে যে ডেষ্টিনি 8ৰ পৰা 888 আহিছে নে ডেষ্টিনি 8 নোহোৱাকৈ 888 আহিছে, এইটো বহুত মেটাৰ কৰে। ওপৰত যাব লাগিব, খালি এনেই আমি 888 হ'লে হাতত পইচা থাকে, কিন্তু তেওঁলোকে আনৰ কথা বেছি চিন্তা কৰে, ফেমিলিৰ কথা বহুত বেছি চিন্তা কৰে, সকলোৰে কাৰণে চিন্তা কৰে। খুব ভাল মানুহ হয় দেই, 888 হওক, লাগিলে ছিংগল 8 হওক, ডাবল 8 হওক, মোৰ ফেভাৰেট মানুহ হয় এই মানুহখিনি, খুব ভদ্ৰ হয়। কিন্তু তেওঁলোকে জীৱনত এটা বস্তু বুজি নাপায় যে বিজনেছ কৰিব লাগে নে চাকৰি কৰিব লাগে, বা চাকৰি কৰি আছে তেওঁলোকৰ মনত খুজুলি হ'ব যে মই বিজনেছ কৰা ভাল হ'ব, বা বিজনেছ কৰি আছে না মই এইটো বিজনেছ নকৰোঁ, মানে চেঞ্জেছ বহুত বিচাৰে তেওঁলোকে। বহুত বেছি প্ৰপাৰ্টিৰ প্ৰতি তেওঁলোকৰ ইণ্টাৰেষ্ট বহুত থাকে। 111 সকলোৰো থাকে, যিসকল 111 তেওঁলোকৰো বিজনেছে তেওঁলোকে বিচাৰে মই আৰু অলপ প্ৰপাৰ্টি কেনেকৈ ল'ম। ছেম 888ৰো থাকে, কিন্তু খুব ভদ্ৰ হয় 888 সকল। 999 সকল হ'ল যে তেওঁলোকৰ মাথাটো অনাবতে গৰম থাকিব, ফ্ৰাষ্ট্ৰেশ্যন বেছি, অমুকে এইটো কাম কৰিব পাৰিছে মই কিয় পৰা নাই, অমুকেতো মাৰ্চিডিজ লৈ ঘূৰিছে মই কিয় পৰা নাই, মই মাৰ্চিডিজ লৈছে মই ডিফেণ্ডাৰ ল'ম। মানে তেওঁলোকৰ এম্বিচিয়াছ বহুত বেছি হয়, বহুত জেদি হয়, খঙাল বেছি হয়, ফ্ৰাষ্ট্ৰেশ্যন বহুত বেছি থাকে। আৰু কিছুমান বস্তু চাব লাগিব যে এষ্ট্ৰলজিকেলি কেনেকুৱা আছে, সেইটোৰ ওপৰত ডিপেণ্ড কৰে। একেটা নাম্বাৰ ৰিপিটেশ্যন বেছি হ'লে কিনো হয় তাকে বাইদেৱে কৈ দিলে। ডিপ্ৰেশ্যন বেছি থাকে, তাৰমানে একেটাৰে নাম্বাৰ যেতিয়া এষ্ট্ৰলজি মানে অংকশাস্ত্ৰৰ যোগেদি যেতিয়া বেছি থাকে, একেটা নম্বৰ যেতিয়া এষ্ট্ৰলজিকেলি বহুত বেছি থাকে, তেতিয়া ডিপ্ৰেশ্যন হ'ব, এইটো বাউণ্ড। একেটা নাম্বাৰ বেছিকৈ ৰিপিট হয়, কিন্তু দশাটো যদি বেছি আহি যায়, কাৰোবাৰ বহুত নাই কিন্তু দশাত আহি গৈছে, যেনেকৈ মহাদশাত আহি গৈছে বা অন্তৰদশাত আহি গৈছে, প্ৰত্যন্তৰত আহি গৈছে। এতিয়া মহাদশা বুলি ক'লে ধৰি লওক 3 যেতিয়া দশা চলে 3 বছৰ চলে, 4 দশা চলিলে 4 বছৰ চলিব, 5ৰ 5 বছৰ, তাৰ লগতে প্ৰত্যেক বছৰ ইয়াৰ দশা আহিলে, তাৰ লগত আকৌ মান্থলি দশা আহিলে, গতিকে দশাৰ ওপৰতো ডিপেণ্ড কৰে। মানে ওপৰে চালে বহুত বস্তু নহয়, সেইটোৱে কথা। আৰু এটা কওক, কেৰিয়াৰ চুজ কৰাটো, ধৰি লওক মেট্ৰিক দিবলৈ গৈ আছে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেনে সময়তে এজন জাতক বা জাতিকাক যদি লৈ অহা হয় এষ্ট্ৰলজাৰৰ ওচৰলৈ, তেওঁ এটা গাইডেঞ্চ দিব পাৰে যে অ'কে আপুনি ছায়েন্স পঢ়িব নে আৰ্টছ পঢ়িব, আপুনি বিজনেছত যাব নে চাকৰিত কৰিব, সেই বস্তুটো নিশ্চয় গম পোৱা যায়। তাৰমানে মই মোৰ ল'ৰাৰ কথাই যদি কওঁ, সি সৰুৰ পৰাই খুব বেছি আব্দুল কালাম ছাৰক বহুত ফ'ল' কৰে। এতিয়া সি ফ'ল' কৰে, তাৰ এটাই কথা সপোন যে মই চাইণ্টিষ্ট হ'ম, আৰু যেনেকৈ আব্দুল কালাম ছাৰে চাইকেলত
তেওঁ বস্তুবিলাক লৈ আহিছিলে ৰিচাৰ্জৰ কাৰণে আৱিষ্কাৰৰ কাৰণে তেওঁ তাৰ সপোন আছে আৰু কিতাপ এখনো লিখিছিলে সৰুকৈ পাব্লিছ কৰা নাই এতিয়া তাৰ চালে আমি যেতিয়া চালোঁ তাৰ দশম ঘৰত মাৰ্কাৰী আছে মানে 10th হাউচত আৰু তাৰ লগ্ন লৰ্ড হ'ল মাৰ্কাৰী এতিয়া মই মোৰ ল'ৰাৰ কথা যেতিয়া কৰিলেট কৰোঁ যে তাৰ 777 হয় তাক এতিয়া আমি ডাইভাৰ্ট কৰিছোঁ ক'ত সি বহুত বেছি ডিপ্ৰেছিভো নহয় এনজাইটিও নাই তাৰ তেনেকুৱা কিন্তু তাৰ এটা বস্তু কুৱেশ্যনটো সুধিলে বাৰে বাৰে সুধি থাকে ৰিপিটলি তাৰ সেই বস্তুটো অভ্যাসটো আছে কিন্তু তাক আমি ডাইভাৰ্ট কৰাইছোঁ কেনেধৰণে কিছুমান বিভিন্ন কামৰ লগত যেনেকৈ মিউজিকৰ লগত জড়িত কৰাইছোঁ বুকছ পঢ়াৰ লগত সৰুৰ পৰাই বহুত বেছি জড়িত কৰাইছোঁ যেতিয়াৰ পৰা মই গম পাইছোঁ তো সেইবিলাক বস্তু তাৰ এনাৰ্জিটো ঠিক হৈ গৈছে কিন্তু যেতিয়া চালোঁ যে সি বিচাৰিছে চাইণ্টিষ্ট হ'ব কিন্তু তাৰ কপালত আছে নে নাই চাইণ্টিষ্ট সেইটোতো চাব লাগিব মই আজিলৈকে কেতিয়াও মোৰ ল'ৰা ছোৱালীক জোৰ কৰা নাই যে তই ডক্টৰে হ'ব লাগিব তই ইঞ্জিনিয়াৰ হ'ব লাগিব তই অমুক হ'ব লাগিব মই কেতিয়াও প্ৰেছাৰাইজ কৰা নাই মোক যাতে কেতিয়াও ভুল ধৰিব নোৱাৰে যে তোমাৰ কাৰণে মোৰ লাইফটো বৰবাদ হ'ল মই ল'ৰা ছোৱালীৰ ৰিস্ক ল'ব নোৱাৰোঁ দেই সিহঁতে ডাঙৰ হ'ব সিহঁতৰ জীৱন গঢ়িব মই তাত ৰিস্ক ল'ব নোৱাৰোঁ সিহঁতক গাইড হিচাপত থাকিব পাৰোঁ পথ প্ৰদৰ্শক হিচাপত থাকিব পাৰোঁ তেতিয়া মই আনৰ বহুতখিনি ক্লাইণ্টৰো চালোঁ বা মই যেতিয়া পঢ়ি আছিলোঁ তেতিয়া চিলেবাছ ফ'ল' কৰিছিলোঁ বা বিভিন্ন ক্ষেত্ৰত মই চালোঁ যে মাৰ্কাৰী একচুৱেলি 10th হাউচত কেনেধৰণে ৰিজাল্ট দিয়ে তেতিয়া আচলতে মাৰ্কাৰী 10th হাউচত চাইণ্টিফিক কামৰ লগত জড়িত কৰে মাৰ্কাৰীয়ে ৰিচাৰ্জৰ লগত জড়িত কৰে যদিও আমি ৰিচাৰ্জৰ কথা কওঁ ৰাহুক কওঁ বা ৰিচাৰ্জৰ কাৰণে কেতুৰ কথা কওঁ কিন্তু একচুৱেলি ৰিচাৰ্জ অৰিয়েণ্টেড আৱিষ্কাৰমূলক কামৰ কাৰণে কিন্তু মাৰ্কাৰীয়েও বহুত বেছি গুৰুত্ব দিয়ে এতিয়া চাব লাগিব যে মাৰ্কাৰীয়েতো গুৰুত্ব দিয়ে কিন্তু তাৰ দশা ছিষ্টেম কেনেকুৱা মই মোৰ ল'ৰাটোৰ পৰা আৰম্ভ কৰিছোঁ যাতে মোক বেলেগ দোষাৰোপ নকৰে এতিয়া তাৰ যদি দশা ছিষ্টেম ঠিকে আছে তেতিয়াহ'লে সি চাইণ্টিষ্ট হ'বগৈ যদি তাৰ দশা বেয়া চলি থাকে সেই সময়খিনি তেতিয়াহ'লে সি কিন্তু চাইণ্টিষ্ট নহ'বগৈ সি সেই মাধ্যমেৰে আগুৱাই যাব কিন্তু সি চাইণ্টিষ্ট নহ'বগৈ এতিয়া কি হ'ব অৰ্গেনিক ফাৰ্মিং কৰিব অৰ্গেনিক ফাৰ্মিং কৰিব তাৰ সপোন আছে ডাঙৰ কোম্পানী খোলা সপোন আছে 2-3টা ছাবজেক্ট লৈ আছে এতিয়া তাক মই গাইড কৰিম কেনেধৰণে সেইটো মই ডিচাইড কৰিছোঁ যে ঠিক আছে তুমি চেষ্টা কৰি আছা যদি কিবা কাৰণে নোৱাৰাগে তেতিয়াহ'লে এইটো লাইনত যাবা এতিয়া তাক মই জোৰ কৰি কেতিয়াও মেডিকেল লাইনত যাবৰ কাৰণে কোৱা নাই তেতিয়া এনেকুৱা ধৰণে মোৰ তাত যেতিয়া ক্লাইণ্ট আহে যেতিয়া বিভিন্ন ল'ৰা ছোৱালীৰ কথা চাওঁ যে দেউতাক মাকে ফ'ৰ্চলি পঢ়াইছে মেডিকেল পঢ়াব লাগিব ফ'ৰ্চলি পঢ়াইছে ইঞ্জিনিয়াৰিঙত যাব লাগিব ফ'ৰ্চলি পঢ়াইছে নহয় তই চিভিল ছাৰ্ভেণ্ট হ'ব লাগিব নহয় তই এইটো লাইনত যাব লাগিব তাৰ ফলত কি হয় ল'ৰা এজন বা ছোৱালী এজনীয়ে ডিপ্ৰেশ্যন এনজাইটিত ভোগে আৰু তেওঁলোকে নিজৰ জীৱনটোৰ প্ৰতি তেওঁ বহুত বেছি হেপী নহয় কাৰণ বিচাৰিছে তেওঁ মিউজিচিয়ান হোৱা বিচাৰিছে তেওঁ গায়ক হ'বৰ কাৰণে বিচাৰিছে তেওঁ এগৰাকী ভাল মিডিয়াৰ লগত জড়িত এজন জাতক হ'বলৈ বা আৰ্টিষ্ট হ'বলৈ কিন্তু তেওঁক বিচাৰি লৈ গৈছে বেলেগ ধৰণে আৰু কেতিয়াবা এনেকুৱাও হয় যে আপোনাৰ ল'ৰাটোৱে বিচাৰিছে যে মই এজন ভাল মিউজিচিয়ান হ'ম তেতিয়া দশা চলি আছিলে হয়তো শুক্ৰৰ মহাদশা চলি আছিলে বা নাম্বাৰ 6ৰ মহাদশা চলি আছিল অংকশাস্ত্ৰৰ মতে কিন্তু যেতিয়া তাৰ দশা সলনি হৈ গ'ল শুক্ৰৰ দশা নাইকিয়া হৈ গ'ল শুক্ৰৰ দশাৰ পিছত সূৰ্যৰ দশা আহিছে তেতিয়া সি আকৌ বিচাৰিছে যে মই গভৰ্ণমেণ্ট জব বিচাৰোঁ মোক গভৰ্ণমেণ্ট চাকৰি লাগে বুজি পাইছেনে চেঞ্জ হৈ আছে গতিকে আমি যেতিয়া এজন জাতক আহে জাতকজনৰ এইজটো আমি চাওঁ যে 18 বা 20 হৈছে তেতিয়া চাওঁ যে নেক্সট 2-3 বছৰৰ পিছত তাৰ দশা কি আহিব সেই দশা সময়ত সেই ল'ৰাটোৱে কি পঢ়িলে ভাল হ'ব সেই বস্তুটো চাওঁ তাৰপিছত কেৰিয়াৰ কথা কওঁ যে আপুনি এই 3টাৰ ভিতৰত এই 3টা মানে 2টা খুব বেছি আপোনাৰ কাৰণে ভাল এইটো আপুনি অপশ্যনেল ৰাখক গতিকে কেৰিয়াৰ চুজ কৰোঁতে খুব সাৱধান হ'ব লাগিব যে আমি একচুৱেলি ল'ৰা বা ছোৱালীজনীক জোৰ কৰি বহুত আহে যে মেডিকেল লাইনত পঢ়ি আছে মোৰ এনেকুৱা বহুত ক্লাইণ্ট আছে ডক্টৰ আছে যে মোৰ ডক্টৰ হ'বলৈ একদম ইচ্ছা নাছিলে একেবাৰে ইচ্ছা নাছিলে কিন্তু মাহঁতৰ জোৰ জবৰদস্তি মোক ডক্টৰ পঢ়ালে এতিয়া মই হেপী নহয় ডক্টৰত সেইকাৰণে কি কৰোঁ মই সময় পালে মই মিউজিকৰ লগত জড়িত এনেকুৱা মোৰ 2-3জন ডক্টৰো আছে যে আজিৰ তাৰিখত তেওঁলোকে বিভিন্ন গান বনাই আছে তেওঁলোকৰ মন নাই মাক বাপেকৰ কাৰণে ডক্টৰ হ'ল কিন্তু নিজৰ সপোনখিনি মিউজিকেৰে পূৰা কৰি আছে গান গাই এনেকুৱা বহুত হয় সেইকাৰণে সদায় চাব লাগে যে যেতিয়া ল'ৰা এটা ক্লাছ 7-8 মানত পঢ়ে ল'ৰা ছোৱালী তেতিয়াই কিন্তু চাব লাগে যে একচুৱেলি বাইদেউ বা এজন কাৰোবাৰ ওচৰত গৈছে ছাৰ মোৰ ল'ৰাটোৰ কোনোবা বেলেগ এষ্ট্ৰলজাৰ ওচৰত গ'লেও ক'ব লাগে যে মোৰ ল'ৰাটোৰ দশা কেনেধৰণৰ পৰিব সেই সময়খিনিত আৰু আপোনালোকে প্ৰত্যেকে প্ৰশ্ন কৰাৰ অধিকাৰ আছে এজন এষ্ট্ৰলজাৰক যে দশা মানে কি আৰু এই দশাৰ প্ৰভাৱত কি হ'বগৈ যদি সেই মানে এষ্ট্ৰলজাৰজনী সঁচাকৈ তেওঁ নলেজ আছে
তেওঁ সেই বিষয়ে জানে তেতিয়াহ'লে তেওঁক আপোনাৰ ভালকৈ বুজাই দিব পৰা তেওঁ ক্ষমতা থাকিব লাগিব নিশ্চয় এইটো ঠিক কৈছে বাইদেউ ক্ষমতা মানে থাকিব ডক্টৰ এজনক আপুনি আপোনাৰ কিবা বেমাৰ এটা হৈছে ডক্টৰ এজনক আপুনি A to Z সুধিব পাৰে তো এষ্ট্ৰলজাৰ এজনক দশা কি মানে আপোনাৰ কি কয় নহয় এইবিলাক অন্তৰ্দশা মহাদশা কালসৰ্পযোগ আপুনি কি হয় চব সোধক প্ৰশ্ন কৰক যে আপুনি যে কৈছে সি ইঞ্জিনিয়াৰ হ'ব বা সি যে ডক্টৰে হ'ব ঠিক আছে ইঞ্জিনিয়াৰিং বহুতে পঢ়িলে এনেকুৱাও হৈছে NIT IIT পৰা ওলাইছে আজিৰ তাৰিখত তেওঁ চিভিল ছাৰ্ভিচৰ কাৰণে তেওঁ কোচিং কৰি আছে চিভিল ছাৰ্ভিচৰ কাৰণে কোচিং কৰিছে কাৰণ ইঞ্জিনিয়াৰিঙে পঢ়াৰ পিছত এবছৰ দুবছৰ যদি তেওঁ কোনোবা কোম্পানীত তেওঁ প্লেচমেণ্ট নহ'লে তেতিয়াহ'লে তাৰপিছত দেখোন তেওঁ কোনো ভেলুৱে নাথাকে দেখোন হয়নে নহয় গতিকে যদি চিভিল ছাৰ্ভিচত তেওঁ পাই গ'ল তেতিয়াতো ঠিকেই আছে যদি নাই পোৱা তেওঁ কি হ'ব কেৰিয়াৰটো কাৰণ এতিয়া বহুত মানে চাবলগীয়া ঘটনা হৈছে কাৰণ এতিয়া এই যে মাজতে মেডিকেলৰ এক্সামত যেনেকুৱা এটা ঘটনা ঘটিছে গতিকে সেনেধৰণৰ যদি হৈ যায় গৈতো ল'ৰা ছোৱালীৰ জীৱনটো বৰবাদ হৈ যায় ন গতিকে জোৰ জবৰদস্তি মই এটাই কওঁ যে আপোনালোকে আচলতে চাওক নাচাওক পিছৰ কথা জোৰ জবৰদস্তি নিজৰ ল'ৰা ছোৱালী কেতিয়াও কোনো এটা লাইনত লৈ নাযাব সিহঁতৰ য'ত ভাল লাগে তাতে লৈ যাওক মই এটা যোৱাকালি এজন ক্লাইণ্ট পালোঁ মোৰ বেয়া লাগিছে মই লাষ্টত গৈ মোৰ বহুত দুখ লাগিলে তেওঁ কোনোবা ডাঙৰ এজন SDOৰ ঘৰত তেওঁ কাম কৰিছিলে সৰু লখিমপুৰৰ ল'ৰা হয় তাৰপিছত গৈ তেওঁ ডাঙৰ মানে তেওঁ ঘৰৰ পৰা পঠাই দিলে এখন দুখীয়া ঘৰ আছিলে তেওঁলোকৰ ঘৰত থাকিবলৈ পঠাই দিলে থকাৰ পিছত তেওঁ বিভিন্ন জেগাত সেই মানুহজনৰ লগত অফিচাৰজনৰ লগত অসমৰ ডাঙৰ এজন বিষয়া আছিলে তেওঁ প্ৰশাসনিক বিষয়া তেওঁৰ লগত বিভিন্ন জেগাত ঘূৰি স্কুল মানে তেওঁ দেখাই নাপালে ল'ৰাটোৱে কেতিয়াবা তেওঁ যদি 6ত এডমিশ্যন দিছে আকৌ প্ৰমোশ্যন বা ট্ৰান্সফাৰ হোৱা লাগিলে তেওঁ বেলেগ স্কুল দেখাই নাপায় স্কুলখন কয়হে তোক এডমিশ্যন দিম বুলি ল'ৰাজনে ক্লাছ 9লৈকে যেনে তেনে পঢ়িলে তাৰপিছত তেওঁ সোণাপুৰত গৈ কোনোবা হেৰিত বোলে তেওঁ এতিয়া মেট্ৰিকৰ কাৰণেও তেওঁ প্ৰিপেৰেশ্যন কৰাইছে তেওঁ 96ত জন্ম ল'ৰাটো নাম মই নকওঁ বাৰু তেওঁ ভিডিঅ'টো চাব চাগে মোৰ ইমান বেয়া লাগিছে আজিৰ তাৰিখত কিন্তু সফল এজন ব্যৱসায়ী তেওঁ কনষ্ট্ৰাকশ্যনৰ হাই ফাই এজন কনষ্ট্ৰাকশ্যন লাইনৰ তেওঁ এজন ভাল ঠিকাদাৰ হয় জন্মকুষ্ঠিখন চালোঁ জন্মকুষ্ঠিখন ইমান ধুনীয়া জন্মকুষ্ঠি তেওঁ মোক একবাৰ লিঅ' এক্সপ'ত তেওঁ মোক লগ পাইছিলে তেওঁ ৰিডিং কৰিছিলে তেওঁৰ বিষয়ে যিখিনি কৈছিলোঁ সেইখিনি ভাল পোৱাৰ কাৰণে যোৱাকালি তেওঁ মোৰ ওচৰত আকৌ আহিছিলে মই তেতিয়া চালোঁ যে জীৱনত তেওঁ এই ঘাত প্ৰতিঘাতবোৰ ইমান হ'ল তাৰ যদি নোহোৱাকৈ তেওঁ যদি জীৱনটো সন্তুলন কৰি ৰাখিব পৰা গ'লেহেঁতেন আজিৰ তাৰিখত কেনেকুৱা হ'লেহেঁতেন তেওঁ 11 হাউচত শনি বহি আছে শুক্ৰৰ লগত ইমান ধুনীয়া ৰাজযোগ তেওঁৰ সফল এজন ব্যৱসায়ী তেওঁ আজিৰ তাৰিখত টকাৰ কোনো অভাৱ নাই খালি ফেমিলি তেওঁ নাই নিজৰ ফেমিলি মানে কাৰণ সৰুতে চব হেৰুৱালে ন তেওঁ ডাঙৰ ফেমিলি কোনোৱেই নাই এই আজিও তেওঁলোকৰ লগতে আছে কিন্তু বৰ দুখ লাগে তেনেকুৱা মানুহখিনিক দেখিলে মানে আমি যদি জ্যোতিষশাস্ত্ৰৰ যোগেদি গম পাওঁ যদি আগতে গম পাওঁ যে সেই জাতকজনৰ জীৱনত কি হ'বগৈ তেতিয়াহ'লে আমি তাক অকণ ঠিক ঠাক কৰি নিব পাৰোঁ সেইকাৰণে সেই সৰুতে শুৱনিখন যে বনাই শুৱনিখনত লিখাই থাকে আৰু সেই শুৱনিখনো যদি ভালকৈ আনি এজন এষ্ট্ৰলজাৰক দেখাই গাইডেঞ্চটো দি দিব নহয় একচুৱেলি শুৱনিটো বনোৱা থাকে আমাৰো শুৱনি বনোৱা আছিলে কিন্তু শুৱনিখন বনোৱাৰ পিছত আমি সেই ক'ডিংবিলাক আমি গণনা যিবিলাক গণক আছে গণকবিলাকে যিবিলাক গণনা কৰি তেওঁলোকে লিখিছিলে সঁচা কথা ক'বলৈ যিসকলে মডাৰ্ণ এষ্ট্ৰলজি কৰে তেওঁলোকে কিন্তু সেই বিষয়ে একো মাথা মুণ্ড বুজি নাপায় মোৰ ওচৰত যদি অসমীয়া গণক এজনে লিখা বা বেংগলী গণক এজনে লিখা এখন কুস্তি আনি মোৰ ওচৰত দিয়ে কিন্তু মই সেই ওপৰত প্ৰেডিকশ্যন কৰিব নোৱাৰোঁ মই যিটো মডাৰ্ণ এষ্ট্ৰলজিৰ লগত জড়িত তেতিয়া মই মোৰ নিজৰ যিখিনি জ্ঞান আছে সেইখিনিৰ ওপৰতহে মই প্ৰেডিকশ্যন কৰিব পাৰোঁ কুস্তিখনৰ চক্ৰটো চাই পেলাই মই ক'ব পাৰোঁ যে তেওঁ এইটো হৈ আছে সেইটো হৈ আছে গতিকে আপোনালোকে এজন মডাৰ্ণ এষ্ট্ৰলজাৰৰ ওচৰত যাওক যোনে মডাৰ্ণ আৰু ট্ৰেডিশ্যনেল দুটাই কৰে মিক্স কৰি কৰে মই KP চাওঁ নাৰী এষ্ট্ৰলজি পৰাশৰী বৈদিক এষ্ট্ৰলজি আৰু মডাৰ্ণ এষ্ট্ৰলজি গোটেইখিনি লগতে জড়িত গতিকে গোটেইখিনি মাধ্যমেদি মই চাই পেলাই এজন জাতকক চাওঁ চেষ্টা কৰোঁ যিমানখিনি গাইডেঞ্চ দিবলৈ দিওঁ মই এটা প্ৰশ্ন সোধোঁ আজিলৈকে কাকো সোধা নাই মই ভাবি আছিলোঁ অথনিৰ পৰা সুধিম বুলি ধৰক নিজৰ স্বামীৰ কাৰণে পত্নীয়ে এনেকুৱা কোনটো কাম কৰিব লাগে বা কি কৰিব লাগে যাৰ বাবে স্বামীৰ ভাল হওক আৰু স্বামীয়ে এনেকুৱা কি কৰিব লাগে যে পত্নীৰ ভাল হওক ধৰক শিৰত সেন্দুৰ লোৱাৰ পৰা আৰম্ভ কৰি এই কথাখিনি শিৰত সেন্দুৰ কিয় লয় পত্নীয়ে শিৰত একচুৱেলি ৰঙা ৰংটো হ'ল মংগলৰ কাৰক আপুনি আৰু কিবা ক'ব নাই শিৰত সেন্দুৰ কিয় লয় পত্নীয়ে সেইটো পত্নীৰ ভালৰ কাৰণে নে স্বামীৰ ভালৰ কাৰণে
একচুৱেলি হাজবেণ্ডজনৰ ভালৰ কাৰণে লোৱা হয় তাৰ লগতে ফেমিনাইন এনাৰ্জিও এক্টিভ হয় তাৰ পৰা যদিও আমি কওঁ আমাৰ একচুৱেলি মংগলক ৰিপ্ৰেজেণ্ট কৰে ৰঙা ৰঙে গতিকে যেতিয়া আমাৰ সেন্দুৰখিনি আমাৰ ভৃকুটিৰ মাজত থাকে তেতিয়া আমাৰ এটা বস্তু গম পোৱা যায় যে আমি শক্তিশালী হৈ আছোঁ আমাৰ উইল পাৱাৰ যথেষ্ট বাঢ়ি আছে সেইটো কাৰণে লোৱা হয় যে সেন্দুৰকণ থকালৈকে আমি আমাৰ নিজৰ ভিতৰত এটা শক্তি আমি পাওঁ যে মোৰ বেকত আছে মোৰ হাজবেণ্ড তাৰমানে মোৰ এটা উইল পাৱাৰ আছে মোৰ পিঠিত এটা মানে ছাপৰ্ট এটা আছে সেইকাৰণে বিবাহৰ পিছত যেতিয়া দেউতাক এৰি থৈ অহা হয় তাৰপিছত আমি হাজবেণ্ডৰ পৰা যথেষ্ট আশাবাদী হওঁ যে মোৰ হাজবেণ্ডে মোৰ কাৰণে সকলোখিনি কৰিব পাৰিব মোৰ যেনেকুৱা সমস্যাই নহওক সেই সমস্যাবিলাক তেওঁ যাতে প্ৰশমিত কৰিব পাৰিব সেই বিশ্বাসত আমি সেন্দুৰখিনি লওঁ আৰু এইটোতে এষ্ট্ৰলজিকেল কিবা আছে যে শিৰত সেন্দুৰ ৰঙা হয় ৰঙাটো হৈছে আপোনাৰ মংগলক ৰিপ্ৰেজেণ্ট কৰে আৰু মংগলক ৰিপ্ৰেজেণ্ট কৰে আৰু তাৰ কাৰণে এটাই বস্তু যে এটা বিশ্বাস হয় যে আমাৰ সেন্দুৰখিনি আছে মানে মোৰ হাজবেণ্ডজন আছে আৰু বহুতে সেন্দুৰখিনি বহুত লম্বা কৰি লয় তাৰ এটাই কাৰণ হ'ল যে মা শক্তিক আমি আৰাধনা কৰোঁ ফেমিনাইন এনাৰ্জি এক্টিভ কৰি ৰাখোঁ ফেমিনাইন এনাৰ্জি এক্টিভ কৰাৰ লগে লগে আমাৰ ওপৰত খুব প্ৰসন্ন হয় যাৰ কাৰণে আমাৰ হাজবেণ্ড ৱাইফ দুজনক মিলাপ্ৰীতি কৰি ৰাখে বা এটা শক্তিৰে আমাক পৰিপূৰ্ণ কৰি ৰাখে এয়া মহিলাগৰাকীয়ে নিজৰ স্বামী আৰু নিজৰ কাৰণে কৰে মংগলক ৰিপ্ৰেজেণ্ট কৰে আচলতে মংগল হ'ল আমাৰ ভূমিৰ কাৰক মংগল হ'ল আমাৰ হাজবেণ্ডৰ কাৰক মংগল হ'ল আমাৰ ভাতৃৰ কাৰক মংগল হ'ল আমাৰ যে মাছলছবিলাকৰ কাৰক গতিকে আমাৰ গোটেই কাৰণ আৰু আমাৰ যদি কালপুৰুষ কুণ্ডলীখন চাওঁ 1ৰ পৰা আৰম্ভ হয় 1 মানে হ'ল মেষ ৰাশিৰ পৰা আৰম্ভ হয় গতিকে প্ৰতিখন লগ্নই হওক যদিও লগ্নৰ ৰাশি বেলেগ হয় কিন্তু আমাৰ যেতিয়া লগ্ন মানে মেনুৱেল চাৰ্টত যাওঁ তেতিয়া মংগলৰ পৰা আৰম্ভ হয় তাৰমানে আমাৰ গোটেই হোল বডিটোক মংগলে ৰিপ্ৰেজেণ্ট কৰে আমাৰ যিবিলাক মাংস পেশীবিলাক হয় আমাৰ বন মেৰুবিলাক হয় আমাৰ হাড়ৰ মাজত যিটো কেমিকেল বা এটা লিকুইড থাকে সেইটোৰ কাৰক হয় তাৰ লগতে আমাৰ উইল পাৱাৰৰ কাৰক হয় আমাৰ ব্লাডৰ কাৰকো মংগলে হয় গতিকে ফুটটো লোৱাৰ আন বহুত কাৰণ আছে কিন্তু মই যিটো বুজি পাওঁ যে মংগলে আমাক হাজবেণ্ডক ৰিপ্ৰেজেণ্ট কৰে মংগল হ'ল আমাৰ উইল পাৱাৰক ৰিপ্ৰেজেণ্ট কৰে মংগলে ভূমিক ৰিপ্ৰেজেণ্ট কৰে গতিকে এগৰাকী মহিলাই সেই বিশ্বাসটো ৰাখি পেলাই সেন্দুৰৰ ফুটটো লয় আৰু মা ভগৱতীৰ আশীৰ্বাদৰ কাৰণে লোৱা হয় আৰু বিভিন্ন কাৰণ আছে কিন্তু লম্বা কৰিলে বহুত বেলেগ ধৰণে গুচি যায় আৰু পুৰুষে কি কৰিব লাগে দুইজনৰ ভালৰ কাৰণে ভালৰ কাৰণে পুৰুষৰ এটাই কথা মই ক'ম যে শুক্ৰ হ'ল আমাৰ ফেমিনাইন এনাৰ্জি কাৰক যদিও পুৰুষ হয় শুক্ৰাচাৰ্যক যিহেতু এজন দৈত্যৰ গুৰু হয় কিন্তু তথাপি আমি তেওঁ মা দুৰ্গাক আৰাধনা কৰে গতিকে ফেমিনাইন এনাৰ্জিক ৰিপ্ৰেজেণ্ট কৰে শুক্ৰ কথা যেতিয়া আমি কওঁ যে পুৰুষে এজনে সদায় ৱাইফক ৰেচপেক্ট কৰিব লাগে কিন্তু এটা কথা কয় মোক গালি দিলে নিদিব আপোনালোকে যে ভৰিৰ জোতা কেতিয়াও মাথাত উঠাই ল'ব নালাগে এটা হিন্দীত কয় যে পাৱ কা চপ্পল কবি সিৰ পে মত উঠাও মানে মহিলাগৰাকী যদি ৰেচপেক্ট দিব পৰা মহিলা হয় তেতিয়াহ'লে আপুনি ৰেচপেক্ট দিয়ক কিন্তু ৰেচপেক্ট দিব নোৱাৰা মহিলাগৰাকীকো ৰেচপেক্ট দিব লাগিব কিন্তু সেইখিনি এটা বাধ্যতামূলক হোৱা দৰকাৰ যে ইমানখিনি লেভেললৈকে আমি বাধ্য ৱাইফৰ ওচৰত আপোনাৰ ৱাইফৰ লগত আপোনাৰ সম্বন্ধ ভাল থাকিবৰ কাৰণে পুৰুষজন যেনেকুৱাই নহওক ৰেচপেক্ট দিবই লাগিব ৱাইফক ৰেচপেক্ট দিবই লাগিব ৱাইফক এতিয়া ৱাইফৰ ভালৰ কাৰণে কৰিব কাৰণটো হ'ল যে আমাৰ হাজবেণ্ডে যিয়ে নকৰক প্ৰতিটো যেতিয়া আমি আমাৰ যেতিয়া হোম হয় 7 ফেৰা লওঁ আমি তেতিয়া অগ্নি সাক্ষী কৰি তেতিয়া তাতে কোৱা হয় যে মন্ত্ৰবিলাকত আছে মই ইমান নাজানো মন্ত্ৰৰ বিষয়ে মানে বিবাহৰ মন্ত্ৰকেইটা কথা কৈছোঁ তাতে কোৱা হৈছে হাজবেণ্ডে যি কয় প্ৰতিটো তাৰ পাৰ্ট প্ৰতিটো অংশ ৱাইফে পায় কিন্তু ৱাইফে যি কয় সকলোখিনি হাজবেণ্ডে নাপায় গতিকে মই এটাই কওঁ যে ৱাইফৰ লগত যদি আপুনি সম্বন্ধ ভাল কৰিব বিচাৰে তেতিয়াহ'লে শুক্ৰক ভাল কৰি ৰাখক কোনো মহিলাক আপুনি বেয়া ব্যৱহাৰ নকৰিব সকলোকে ৰেচপেক্ট কৰক আপোনাৰ ৱাইফকো ৰেচপেক্ট কৰক কিন্তু আন কিছুমান পুৰুষ আছে কাপুৰুষ বুলি ক'ব লাগিব যে ৱাইফে কি কৰিছে ৱাইফে কেনেকুৱা কাপোৰ পিন্ধিছে এই যে ফেচবুকত আহি যে কিছুমানে বেয়া ভিডিঅ' বনাই দি আছে হাজবেণ্ড সন্মুখত বহি আছে ৱাইফক কি কৰি আছে একো গমেই নাপায় সেনেকুৱা কিছুমান কাপুৰুষৰ পৰাতো পুৰুষ বুলি হাজবেণ্ড বুলি কোৱা যুক্তিয়ে নাই এনেকুৱা থাকক ইমানতে মই আহিছোঁ একেবাৰে শেষৰ ফালে মই এইটো সুধিব বিচাৰিছোঁ শনিৰ বিষয়ে মই সুধিম তাৰ আগতে আগষ্ট মাহটো আহি আছে জুলাইৰ পিছতে আগষ্ট মাহটো কেনেকুৱা হ'ব
এনেকৈ মানে জানিব লাগে ন আপুনি যে অলপ আগতে কৈছিলে আমি দিন ৱাইজতো প্ৰেডিকশ্যন কৰোঁ মাহ ৱাইজত কৰোঁ বছৰ ৱাইজত কৰোঁ আগষ্ট মাহটো 2026 কেনেকুৱা হ'ব আগষ্ট মাহটো 2026 চন কেনেকুৱা হ'ব ধনিষ্ঠা নক্ষত্ৰত যিহেতু ৰাহু আহিছে আমি প্ৰেডিকশ্যন তেনেফালে ক'ব লাগিব ধনিষ্ঠা নক্ষত্ৰত ৰাহু যিহেতু আহিছে ৰাহু ধনিষ্ঠা নক্ষত্ৰত 2027 মেবি 10 মেলৈকে এপ্ৰিললৈকে থাকিব মেবি মই 10 তাৰিখ নে কি তাৰিখ পাহৰিলোঁ 10 এপ্ৰিললৈকে থাকিব চাগে গতিকে আৰম্ভণি হৈ গৈছে প্ৰথম কথাটো হ'ল আগষ্ট মাহত প্ৰতিজন মানুহৰ কথা এটাই কয় যে স্বাস্থ্যৰ প্ৰতি বহুত বেছি গুৰুত্ব দিয়া দৰকাৰ সেইটো সময়ত আপোনালোকে নতুন ভাল খবৰ পোৱা সম্ভাৱনা আছে অসমৰ কথাই যদি কওঁ এনেকুৱা মই একো পলিটিকেল নিউজ নাজানোতে মই কৈছোঁ যিহেতু মই এষ্ট্ৰলজিকেলি কওঁ যে সেইটো সময়ত হয়তো আমি এটা ভাল আমি সুসংবাদ এটা পাম যে হয়তো চৰকাৰৰ ফালৰ পৰা আমি এটা ভাল এটা সংবাদ পাম যে আমাৰ নতুন যিখিনি চাকৰি বাকৰিৰ কাৰণে যিসকলে প্ৰস্তুত হৈ আছে হয়তো নতুনকৈ কিবা এটা চৰকাৰে শুনাব যে এটা এনাউন্সমেণ্ট কৰিব চাকৰিৰ ক্ষেত্ৰত তাৰ লগতে মই এটাই ক'লোঁ যে স্বাস্থ্যৰ প্ৰতি বহুত বেছি গুৰুত্ব দিব ছেকেণ্ড হ'ল যে আমাৰ ফাইনেন্সিয়েলি এই সময়খিনি বহুত বেছি সাৱধান হোৱা দৰকাৰ আগষ্ট মাহৰ পৰা আমি একদম সাৱধান হোৱা দৰকাৰ যে আমাৰ ফাইনেন্সিয়েল ক্ৰাইচিছ হোৱাৰ সম্ভাৱনা বহুত বেছি আছে তাৰ লগতে যুদ্ধ বিগ্ৰহৰ কথা মই নকওঁ যুদ্ধ বিগ্ৰহৰ প্ৰেডিকশ্যন সকলোৱে কৰিয়ে থৈছে সদায় উল্টাতে হয় মই কেতিয়াও নকৰোঁ প্ৰেডিকশ্যন কিন্তু এটা বস্তু লক্ষ্য কৰিব লাগিব মই 2026 সোমাইছিলে তেতিয়াই কৈছিলোঁ যে যিসকল বেলেগ এটা পডকাষ্টত কৈছিলোঁ যে আমাৰ যিবোৰ কমিউনিষ্ট কাণ্ট্ৰি আছে সেই কাণ্ট্ৰিসকলৰ ভিতৰত আমাৰ যুদ্ধ বিগ্ৰহ হ'ব বুলি কৈছিলোঁ আৰু হৈছিলোঁ তাৰপিছতে কৈছিলোঁ যে কোনোবা এনেকুৱা এজন মানুহ ঢুকাব ৰাজকীয় শাসনৰ লগত জড়িত আৰু হয়তো তেনেকুৱা ঘটনা হৈও গ'ল কিন্তু মই তেনেকুৱা একোৱেই নকওঁ যে তেনেকুৱা হ'ব কিন্তু ফাইনেন্সিয়েল ক্ৰাইচিছ হ'ব চাকৰি বাকৰিৰ নতুন খবৰ আহিব পাৰে হেল্থ ৱাইজ বহুত বেছি গুৰুত্ব দিব ফাইনেন্সিয়েলি বহুত বেছি গুৰুত্ব দিয়া দৰকাৰ যে আপোনালোকে কেছ পইচা হাতত ৰাখিব হয়তো ফাইনেন্সিয়েল ক্ৰাইচিছ হোৱাৰ সম্ভাৱনা বহুত বেছি আছে আগষ্ট মাহৰ কথা কৈছোঁ কিন্তু আগষ্টৰ পৰা যদি ধনিষ্ঠা নক্ষত্ৰ যিহেতু আমাৰ জুনৰ 30 তাৰিখৰ পৰাই সোমাইছে ৰাহু ধনিষ্ঠা নক্ষত্ৰত গতিকে এই সময়ত বহুত ভাল খবৰো আছে ভূমিৰ লগত জড়িত যিসকলৰ লগ্নত ৰাহু আৰু মংগল খুব ভাল ধৰণে আছে তেওঁলোকে ভূমি ক্ৰয় কৰিব পাৰে নতুন ধৰণৰ তেওঁলোকৰ বিজনেছ আৰম্ভ হ'ব পাৰে কনষ্ট্ৰাকশ্যন লাইনত তেওঁলোকে আগুৱাই যাব পাৰে এবাৰ আহিলোঁ শনি বুলি ক'লে সকলোৱে ভয় কৰে ইমান ভয়ংকৰ নেকি শনি ষ্ট্ৰিক্ট টিচাৰ হয় শনি তো শনি মানে গ্ৰহটো বা শনিৰ কাৰক এই গোটেইখিনি অকণমান বুজাই দিয়ক শনিৰ কথা সকলোৱে ভয় কৰে কিন্তু মই শনিক চবত চাই ৰাহু আৰু শনিক মোক সকলোতকৈ প্ৰিয় মোৰ গ্ৰহ হয় মোৰ ক্লাইণ্ট কিছুমানে জানে নতুন যিখিনি ল'ৰা ছোৱালীয়ে খুব জানিব বিচাৰে মোৰ আছে 2-3জন এনেকুৱা ক্লাইণ্ট আছে মানে সৰু ল'ৰা ছোৱালী আৰু সিহঁতে ৰাহুক লৈ খুব ক্ৰেজি হয় মানে খুব জানিব বিচাৰে মই এটাই কওঁ যে যিসকলে শনিক লৈ ভয় কৰে নকৰিব ভয় শনি ডিলে হ'ব পাৰে শনিয়ে ডিলেজ দিব পাৰে কিন্তু ডিনাই কেতিয়াও নকৰে শনিয়ে কয় যে মই ডিলে কৰিম কিন্তু ডিনাই কেতিয়াও নকৰোঁ মই আপোনালোকৰ জীৱনত আহিছোঁ সুখ শান্তি লৈ কিন্তু তেতিয়াহে সুখ শান্তি দিম যেতিয়া আপোনালোকে পেচেঞ্চ ৰাখিব ধৈৰ্য ৰাখিব শনিয়ে কয় যে ধৈৰ্য ধৰক সেইকাৰণে শনিয়ে সদায় দেৰিকৈ দিয়ে তাৰমানে আপুনি যেতিয়ালৈকে সেই বস্তুটোৰ ভেলু বুজি নাপায় তেতিয়ালৈকে কিন্তু শনিয়ে আপোনাৰ হাতত নিদিয়ে কাৰণ আপুনি হেৰুৱাব শনিয়ে কয় যে তুমি ডিচিপ্লিন মেইনটেইন কৰা তুমি এই বস্তু তোমাৰ আয়ত্ব কৰা তুমি তাৰ ওপৰত নলেজ লোৱা তুমি সেই বিদ্যাটোৰ লগত জড়িত হোৱা তেতিয়া মই তোমাৰ হাতত দি থৈ যাম যাতে গোটেই জীৱন তুমি তাক ছেভিংছ কৰি তাক ধুনীয়া ধৰণে ৰাখি তাক যাতে আৰু বঢ়াব পাৰা গতিকে শনিয়ে কেতিয়াও আমাক ডিনাই নকৰে ডিলে কৰাৰ মূল কাৰণটো হ'ল যে মই আপোনাক ক'লোঁ যে ডিচিপ্লিন হ'ব দিয়ে শনি এটাই কয় তুমি ডিচিপ্লিনত থাকা তুমি তাৰ মূল্য বুজি পোৱা মোৰ জীৱনতো মোক শনিৰ দশাতে মই ছাকচেছ হৈছোঁ গতিকে শনিয়ে কেতিয়াও নকয় যে তুমি লাভ নহ'ব তোমাৰ জীৱনত শনি আমাৰ যেতিয়া লগ্ন কুণ্ডলীৰ পৰা চাওঁ 10ম ঘৰ আৰু 11 নম্বৰ ঘৰৰ লৰ্ড হ'ল শনি 10ম ঘৰ আৰু 11 নম্বৰ 10 নম্বৰ ঘৰটোৰ লৰ্ড হ'ল শনি আৰু 11 নম্বৰ ঘৰৰ লৰ্ড হ'ল শনি 10 নম্বৰ ঘৰটো দুটা ৰাশি এতিয়া 10 নম্বৰ ঘৰটোৰ মানে ৰাশিৰ কথা যেতিয়া কওঁ 10 নম্বৰ ঘৰটোৰ কাৰক হ'ল কৰ্ম 10 নম্বৰ ঘৰটোৰ কাৰক হ'ল প্ৰফেশ্যন আপুনি জীৱনত কেনেধৰণৰ কৰ্ম কৰিব আৰু তাৰ পৰা আপোনাৰ নেম ফেম হ'বনে নহ'ব সেইটো 10 নম্বৰ ঘৰটোৱে কয় 11 নম্বৰটোৱে কয় যে আপুনি জীৱনত কৰ্মটো কৰিছে কেনেধৰণৰ ধৰণৰ কৰ্ম কৰিছে
কেনেকুৱা ধৰণৰ কৰ্ম কৰিছে আৰু তাৰ পৰা আপুনি প্ৰফিট কেনেকুৱা ধৰণৰ গেইন হৈছে নে নাই, সেইটো 11 নম্বৰ ঘৰটোৱে কয়। গতিকে এই দুটা ঘৰৰ লৰ্ড হ'ল শনি। এতিয়া শনি গৈ ক'ত বহি আছে চাব লাগিব, যে আমাৰ জন্মকুষ্ঠিত শনি ক'ত বহি আছে। ইমান ভাল ভাল ক্লায়েণ্ট আছে, ইমান ভাল ভাল মানুহৰ কুষ্টি দেখিছোঁ যে তেওঁলোকে ভয়ৰ কাৰণে অহা নাই, তেওঁলোকে গাইডেঞ্চৰ কাৰণে আছে আৰু শনিৰ দশাত আহিছে তেওঁলোকে জানিব বিচাৰিছে ক'ত আছে। যে বাইদেউ মোৰ জীৱনত মই এইখিনি বস্তু কিন্তু পোৱা নাছিলোঁ, এতিয়া পাইছোঁ, আকৌ কিবা ক্ষতি হ'ব পাৰে নেকি, আকৌ কিবা সমস্যা হ'বগৈ পাৰে নেকি। দেখিছোঁ তেওঁলোকৰ জন্মকুষ্ঠিত শনি ইমান ধুনীয়াকৈ প্লেচমেণ্ট হৈ আছে। শনি হয়তো শুক্ৰৰ লগত খুব ধুনীয়াকৈ আছে, শুভ নক্ষত্ৰত গৈ আছে বা শনি গৈ পেলাই ৰাহুৰ লগত আছে। সেইসকল জাতকৰ দেখা পাওঁ যে খুব সুন্দৰ তেওঁলোকৰ জীৱনটো। আৰু শনি যিহেতু শনিৰ 3টা দৃষ্টি আছে, এটা হ'ল মানে স্পেচিয়েল দৃষ্টি 3টা হয়, 2টা হয়, 3 নম্বৰ আৰু 10 নম্বৰ, বাকী 7 নম্বৰ দৃষ্টি সকলো গ্ৰহে পাইছে। এতিয়া শনিয়ে 3য় দৃষ্টিয়ে চাই আৰু 10ম দৃষ্টিয়ে চাব। যেতিয়া 10ম দৃষ্টিয়ে চাব যে শনি য'ত বহি আছে তাৰ পৰা 10ম দৃষ্টিটো য'ত পৰি আছে, শনিয়ে তাত কৰ্মৰ কথা কয় যে আপুনি সেই ঘৰটো ৰিলেটেড, মানে শনি যদি 3য় ঘৰত বহি আছে, 3য় দৃষ্টিয়ে যেতিয়া শনিয়ে চাব 10ম দৃষ্টিক চাব, তেতিয়া চাব যে সেই ঘৰটো ৰিলেটেড কাম আপুনি কেনেধৰণৰ কৰিছে। শনিৰ দৃষ্টি য'ত পৰি থাকিব সেই ঘৰটো ৰিলেটেড কামৰ লগত যদি আপুনি ইনভলভ হৈ আছে, তেতিয়াহ'লে আপুনি জীৱনত সফল হ'বই। তাৰ লগতে শনিৰ 3য় দৃষ্টিটো চাব লাগিব যে শনিৰ 3য় দৃষ্টিয়ে আপোনাৰ জীৱনটোক আপুনি কেনেধৰণে পৰিচালিত কৰে, আপুনি বেছি চালোঁ নেকি, বা আপুনি কাৰোবাক ঠগাইছে নেকি, বা আপোনাৰ কমিউনিকেশ্যন আপুনি কৰিছে কিন্তু আপোনাৰ স্বাৰ্থৰ কাৰণে কমিউনিকেশ্যন কৰিছে নেকি মানুহৰ লগত, বা আপুনি কাৰোবাক তেল মাৰিছে, আপুনি স্বাৰ্থৰ কাৰণে তেল মাৰিছে নেকি, কাৰোবাক তাৰিফ কৰিছে স্বাৰ্থৰ কাৰণে তাৰিফ কৰিছে নেকি। গতিকে শনিয়ে 3য় দৃষ্টিয়ে সেই বস্তুটো চায়। যে গতিকে শনিৰ দৃষ্টিৰ ওপৰত আপোনালোকে খুব বেছি গুৰুত্ব দিয়া দৰকাৰ। কিন্তু শনিৰ দৃষ্টি এইকেইটা ঘৰত বেছি অসুবিধা নকৰে, 3 নম্বৰ ঘৰ, 6 নম্বৰ ঘৰ আৰু 11 নম্বৰ ঘৰ। শনিৰ দৃষ্টি এই 3টা ঘৰত, এই 3টা ৰাশিত বৰ বিশেষভাৱে অশুভভাৱে প্ৰভাৱ নেপেলায়। তাৰ লগতে আমি চাব লাগিব যে শনি যিহেতু আমাৰ কৰ্মৰ কাৰক, গতিকে শনি ৰিলেটেড আপোনাৰ 10ম দৃষ্টিৰ কথা ক'লোঁ, আপোনাৰ জন্মকুষ্ঠিখন আপোনালোকৰ মেলি চাওক শনি ক'ত বহি আছে। শনি য'ত বহি আছে তাৰ পৰা শনিৰ পৰা আপুনি 10 বাৰ গন্তি কৰক, কোনটো ৰাশিত পৰি আছে, কোনটো ঘৰত পৰি আছে। সেই ঘৰ ৰিলেটেড কাম আপুনি কৰি থাকিবই লাগিব গোটেই জীৱন। আপুনি যদি কৰি আছে, অলপ হ'লেও কৰি আছে, তেতিয়াহ'লে আপুনি জীৱনত সফল হ'ব। আন এটা কথা ইয়াতে কওঁ যে শনিৰ কথা আমি ভয় কৰোঁ যে শনি দশা চলিছে, শনিৰ 7.5 চলিছে, শনিৰ ঢেইয়া চলিছে, গতিকে আমাৰ জীৱনত বহুত ডাঙৰ ঘটনা হৈ যাব। হ'ব, তেতিয়া হ'ব যেতিয়া শনি নীচ হৈ বহি আছে, ক্ৰূৰ গ্ৰহৰ লগত বহি আছে, শত্ৰু গ্ৰহৰ লগত বহি আছে, তেতিয়া প্ৰব্লেম কৰিব। কিন্তু শনি যিহেতু দিয়ে ডিনাই নকৰে, গতিকে শনিয়ে কৰিলেও কিন্তু আপোনাৰ দি থৈ যাব, খালি আপুনি ডিচিপ্লিন মেইনটেইন কৰক আৰু আপুনি ধৈৰ্য ধৰক। আন এটা কথা আমি চাব লাগিব যে শনিৰ কথা আমি যেতিয়া কওঁ যে শনি যিহেতু বেয়া, আমাৰ জীৱনত এনেকুৱা হ'ব, শনিৰ দশাত, শনিৰ ঢাইয়াত শনিয়ে আপোনাক বডি পেইন দিব, ৰিলেশ্যনশ্বিপ বেয়া কৰিব, আপোনাৰ বৈৰাগ্য ভাৱ আনিব, আপোনাৰ জীৱনত আপোনাৰ যিখিনি মানুহ আছে সকলোক আপোনাৰ পৰা দূৰত লৈ যাব। কাৰণ এইকাৰণে কয় যাতে আপুনি ডিচিপ্লিন হয়, আপুনি কৰ্মৰ প্ৰতি গুৰুত্ব দিয়ে। গতিকে শনিৰ দশাত কেতিয়াও আপোনাৰ ক্ষতি নহয়। হেল্থ শনিৰ কাৰকে হয়, আপুনি হেল্থ প্ৰব্লেম দিব। গতিকে হেল্থ প্ৰব্লেম নিদিবৰ কাৰণে এটা কাম সদায় কৰা দৰকাৰ যে আপোনাৰ ফেমিলি যিখিনি মানুহ আছে সেই মানুহখিনিৰ লগত আপোনাৰ ব্যৱহাৰ ভাল কৰিব। শনি দুখীয়া মানুহক ৰিপ্ৰেজেণ্ট কৰে, লেবাৰখিনিক ৰিপ্ৰেজেণ্ট কৰে, যিখিনি শ্ৰমিক হয়। গতিকে তেওঁলোকক আপোনালোকে যিমান পাৰে সেৱা শুশ্ৰূষা কৰিব, যেতিয়াই সময় পায় তেওঁলোকক অফাৰ কৰিব, কিবা খোৱা বস্তু দিব। এনেধৰণৰ কামবিলাক কৰিলে শনি নিশ্চয় ভাল প্ৰভাৱ পৰিব। লগতে যেতিয়া আপুনি ৰাতিপুৱা সোনকালে উঠিব, শনিক ৰিপ্ৰেজেণ্ট কৰে কাউৰীয়ে, মানে কাউৰী বাহক হয় শনি। গতিকে কাউৰীক ব্ৰেড বিস্কিট খুৱাব, কুকুৰক আপুনি সেৱা শুশ্ৰূষা কৰক। দেখিব আপোনাৰ লাইফৰ যিবিলাক শনি ৰিলেটেড যিবিলাক সমস্যা আছে সেই সমস্যাবোৰ দূৰ হ'ব। ধন্যবাদ। আজি বহুতখিনি নতুন কথাও পাতিলোঁ আৰু ভালো লাগিলে বাইদেউ। আমি আকৌ লগ পাম, নতুন নতুন বিষয় লৈ আহিব আপুনি। আজিলৈ আমি বিদায় লওঁ। নিশ্চয় নিশ্চয়, ভাল লাগিলে। চ' এয়া আছিলে পপী দেৱী বাইদেউ, আৰু বাইদেৱে খুব ধুনীয়াকৈ কেইবাটাও টপিকৰ ওপৰত আজি ক'লে। বিশেষকৈ মোৰ শনিৰ ওপৰত কোৱা কথাখিনি খুব ভাল লাগিলে। লগতে যেতিয়া আপুনি ডিপ্ৰেশ্যনত যায় তেতিয়ানো কি কৰিব সেইখিনিৰ ওপৰত ক'লে। লগতে কেৰিয়াৰ চুজৰ ওপৰত যিখিনি কথা ক'লে সেইখিনিও এটা খুব প্ৰয়োজনীয় কথা ক'লে। আৰু
গুপ্ত বিদ্যাৰ ওপৰত তেওঁ ক'লে যিখিনি সেইখিনি কথাও খুব গ্ৰহণযোগ্য আৰু বহু ব্যক্তি তেওঁৰ ওচৰলৈ আহে প্ৰতিদিনে ব্যস্ত থাকে আৰু খুব কম ক্লাইণ্টৰ লগত আপুনি দিনটো বহে ন মই 1.5 ঘণ্টামান লওঁ এজন 1.5 ক্লাইণ্টক ঘণ্টামান লয় দিনটোত হয়তো একেবাৰে খুব কম 5-6জন ন ৰাতিপুৱা মই একেবাৰে কম ল'ব পাৰোঁ কাৰণ মোৰ ঘৰখনৰ ওপৰতো মই অলপমান সময় দিব লাগে গতিকে ৰাতিপুৱা 3জন মানৰ ভাটিবেলা আজিকালি বাঢ়িছে 4-5জন লৈ লওঁ তথাপিও কম দিয়কচোন আমি এনেকুৱা দেখিছোঁ একেদিনে 50জনৰ লগত কথা পতা এষ্ট্ৰলজাৰো দেখিছোঁ আছে তেনেকুৱা আছে ভালে থাকক সকলো আৰু অনুষ্ঠানবোৰ চাই থাকিব সেয়া আশা কৰিছোঁ আজিলৈ বিদায় লৈছোঁ চাই থাকিব বাৰ্তালাপ ধন্যবাদ